নমস্কাৰ বাৰ্তালাপ অনুষ্ঠানলৈ সমূহ দৰ্শক শ্ৰোতাক আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ আমাৰ বাৰ্তালাপ অনুষ্ঠানৰ অতিথিগৰাকী যোৰহাট জেল ৰোড নন্দনপুৰৰ এগৰাকী বিশিষ্ট সাহিত্যিক, বৰ্তমানৰ যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি, এগৰাকী বিশিষ্ট সমাজকৰ্মী, লগতে পেছাগতভাৱে তেখেত এগৰাকী যোৰহাটৰ জ্যেষ্ঠ অধিবক্তা শ্ৰীযুত ভৱ গোস্বামীদেৱ। নমস্কাৰ, আপোনাক আমাৰ আজিৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। প্ৰথমে জানিব বিচাৰিছোঁ আপোনাৰ শৈশৱকালৰ কথা। আপোনাৰ শৈশৱকালটো ক'ত কেনেকৈ কটাইছিলে, জন্ম ক'ত? মোৰ শৈশৱকাললৈ যদি মই ঘূৰি যাওঁ, এটা গাঁৱলীয়া যিটো পৰিৱেশ, হয়, এই গাঁৱলীয়া পৰিৱেশত মোৰ জন্ম হৈছিল। মই সৰণিৰ পৰা যি দেখিছোঁ 1938 চনৰ 27 অক্টোবৰ, হয়, 15 কাতি বৃহস্পতিবাৰ, তাত সেইটো মোৰ জন্ম তাৰিখ। আৰু সেই জন্ম হৈছিল মোৰ গোলাঘাট, এতিয়া বৰ্তমান গোলাঘাট জিলাৰ বৰপথাৰ মৌজা, আৰু গাঁওখনৰ নাম আমাৰ চেৱাগুৰি গাঁও বুলি কয়। হয়, এই চেৱাগুৰি গাঁৱতে এতিয়া বৰ্তমান সতী সাধনীৰ ডাঙৰ ফাৰ্ম খুলিছে। আৰু সেই যি সময়ত 38 চনত মই জন্ম হওঁ, হয়, তেতিয়া বাট পথ একো নাছিল, হয়, কদৰ্যময় অৱস্থা। মোৰ মামা, আমি যাক আমাৰ মিত্ৰদেৱ মহন্ত যে আছে, হয়, হয়, মিত্ৰদেৱ মহন্ত মোৰ মামা হয়। হয়, আৰু মোৰ আচল মাৰ ঘৰ ওচৰতে, তেওঁৰ ঘৰ বাংশবাৰী সত্ৰ বুলি কয়। এই বাংশবাৰী সত্ৰত মোৰ মাৰ ঘৰ। আমি বাংশবাৰী সত্ৰতে সৰু ছোৱালী বেছিভাগ আছিলোঁ। আৰু থাকোঁতে ইয়াৰ পৰা আমি যাবলৈ হ'লে মৰিয়নি দিশ হৈ যাব লাগিব। মৰিয়নি ৰেল ষ্টেচন, বৰপথাৰ ষ্টেচনত নামিব লাগিব। নামি পেলাই প্ৰায় 6 কিলোমিটাৰ খোজকাঢ়ি যাব লাগিব। তেতিয়া খোজকাঢ়ি গৈছিল? খোজকাঢ়ি, ৰাস্তা অন্য বস্তু একো নাই, কোনো যাতায়াতৰ পথ নাই। কিন্তু ৰেল লাইন গৈ আছে, তাৰ কাষে কাষে যিডোখৰ সৰু ঠাই সেই তেনেকৈ যাব লাগে। কেতিয়াবা চাইকেল চলে, কেতিয়াবা আকৌ চাইকেল নচলেও, এনেকুৱা জেগা। আৰু বাছৰ, তেতিয়া আমি জন্মৰ কথা কৈছোঁ দেই, সেই সময়ত বাছৰ অৱস্থা তেনেকৈ নাই, বাট পথৰ অৱস্থা খুব বেয়া, শোচনীয়। আৰু সেই তাতে মই জন্ম হোৱা, যাতে মোৰ পিতৃদেৱে শিক্ষকতা কৰিছিল। আৰু চেৱাগুৰি আমাৰ ঘৰৰ সন্মুখতে নাহৰণি স্কুল বুলি ক'লে, স্কুল বুলি প্ৰতিষ্ঠা কৰিছিল। তেওঁ প্ৰতিষ্ঠাপক, আৰু শেষত গৈ তাৰ প্ৰধান শিক্ষকৰ দায়িত্ব লৈ তেখেতে 7 টকা দৰমহাৰ পৰা গৈ আৰম্ভ কৰা। আৰু আমি যেতিয়া পঢ়া শুনা কৰি তেতিয়া 12 টকালৈকে গৈছিল মাহিলী দৰমহা। গুৰু ট্ৰেইনিং তেখেতে গোলাঘাটত লৈছিল, পাছ কৰা। আমাৰ শৈশৱটো তেনেকৈ সৰুকৈ তাতে সেই চেৱাগুৰি গাঁৱতে, আৰু নাহৰণি স্কুলৰ মুখতে, আৰু নাহৰণি স্কুলতে মোৰ প্ৰাথমিক বিদ্যা যিটো আৰম্ভ কৰিব লাগে। শিক্ষাৰ কথালৈ আহিব খুজিছে, আপুনি শিক্ষা ক'ৰ পৰা ক'ত আৰম্ভ কৰি ক'লৈ কেনেকৈ শিক্ষা আপুনি আগবঢ়ালে? আমাৰ সৰুটোত কওঁতে মই এটা কওঁ, আমাৰ সৰু কালটো অলপমান মানে আনৰ নিচিনা নহয়। মোৰ মা খুব সৰুতে ঢুকাল। আচ্ছা। যিটো দুখৰ বেদনা, মই যেতিয়া লৈ যায় ইয়াৰ পৰা, আমাৰ ইয়াত সৰ্বাইবন্ধা বুলি এখন গাঁও আছে, য'ত মিত্ৰদেৱ মহন্ত আৰু বাংশবাৰী সত্ৰ আছে। ডিম্বেশ্বৰদেৱ শৰ্মা যে আমাৰ সাহিত্যিক, তেখেতৰ পিতৃ আছিল। আমি তেখেতক বাপুদেউ বুলি মাতোঁ। আৰু তেখেতে আমাৰ এই দুঃসম্বাদটো লৈ গৈছিল। যেতিয়া গৈ আবেলি ইয়াৰ পৰা ৰাতিপুৱাই যায়, গৈ ঘৰ পাওঁতে ৰেলেৰে যাব লাগে মৰিয়নিৰ পৰা, তাৰ পৰা আকৌ খোজকাঢ়ি যাব লাগিব 6 কিলোমিটাৰ। সেই যাওঁতে তেওঁ পাওঁতে আবেলি পাইছেগৈ। পাই আমি বহি আছোঁ, আমি অলপ ফূৰ্তি লাগিছে। আৰু মামাৰ ঘৰৰ মানুহ আহিলে, এই চেনিগুটি নিয়ে তেতিয়া, বগা বগা ৰঙা চেনিগুটি লৈ যায়। আমি ভাবিছোঁ চেনিগুটি খাবলৈ পাম, ফূৰ্তি কৰি আছিলোঁ। তাৰপিছত দেখিছোঁ চৌৰা ঘৰতে মোৰ পিতৃৰ কাষত বহি তেওঁ দুয়ো কান্দিছে। মইতো বুজা নাই কিয় কান্দিছে। তাৰপিছত গম পালোঁ যে মোৰ মাৰ ইতিমধ্যে আগদিনাখন মৃত্যু হৈছে। কিন্তু
সেই স্মৃতিয়ে আপোনাক আজিও আমনি কৰি থাকে মাৰ মুখখন এনেকৈ মনত পৰে মোৰ হয় আৰু এনেকৈ মনত পৰে কিন্তু মই নাজানিছিলোঁ সেই সময়ত মানুহ মৰিলে যে কান্দে মানুহে সেইটো জনাৰ মোৰ বয়স হোৱা নাছিল সেই সময়তে আমি মাক হেৰুৱালোঁ আটালৈ স্কুলত চাকৰি কৰে গোলাঘাটত গুৰু ট্ৰেডিং কৰিবলৈ যায় আমি অকলে থাকিব লাগে আৰু সেই অঞ্চলৰ সেই সময়ত বৰপথাৰ নাহৰণি যিটো অঞ্চল সৰু চেৰাগুৰি যিটো অঞ্চল অত্যন্ত হাবি বাট পথ নাই বাঘে সন্ধিয়াতে আহি গৰু পোৱালি গোহালিৰ পৰা লৈ যোৱা এটা অৱস্থা তেনেকুৱা অৱস্থাত থাকিবলৈ উপায় নাই আমি কেতিয়াবা ৰাতি তেখেত ট্ৰেইনৰ পৰা আহি ঘৰ পোৱালৈ দেৰি হৈ যায় অকলে থাকোঁ বহুত ৰাতিলৈকে কিন্তু তাৰপিছত আহি ৰেলৰ পৰা বৰপথাৰ ষ্টেচন বা খোজকাঢ়ি যাওঁতে দেৰি হয় এনেকুৱা এটা শৈশৱকালটো পাৰ হ'ল পাৰ হোৱাৰ পিছত তাত এল পি স্কুলৰ যেতিয়া পাছ কৰিলোঁ হাইস্কুল পঢ়িবলৈ তাত কোনো সুবিধা নাই এই গোলাঘাট জিলা পিছপৰি আছিলে সেই সময়ত বহুত পিছপৰা হয় মানে পিছপৰা বুলি ক'লে আমাৰ সেই স্কুলখনেই প্ৰথম স্কুল সেই অঞ্চলটো আৰু তাৰপিছত বৰপথাৰত এখন হাইস্কুল প্ৰতিষ্ঠা কৰিছিল কেইবছৰমান আগতে প্ৰভিঞ্চিয়েলাইজ হোৱা নাই সেই বৰপথাৰ হাইস্কুল প্ৰতিষ্ঠা কৰোঁতে তাতে স্কুলৰ ল'ৰা ছোৱালীবিলাকে মেট্ৰিক যিবিলাকে পাছ কৰে আমি মেট্ৰিক দিবলৈ আহিব লাগে মেট্ৰিক নহয় এই ME বা BT দিবলৈ হ'লে গোলাঘাটলৈ আহিব লাগে তাত চেণ্টাৰ নাই সৰু বৰপথাৰ ৰেলৰ ষ্টেচনত উঠিবলৈ বা গৈ ফৰকাটিঙত নামিব লাগিব তাৰপৰা বাছেৰে যাব লাগিব গৈ তাত পৰীক্ষা দিবগৈ লাগে কাৰোবাৰ ঘৰত থাকি এনেকুৱা এটা অৱস্থা আছিল তাত বাতি কৰিব লাগে বহুত তাত 38 চনৰ সেই অৱস্থা তাৰপিছত লাহে লাহে এতিয়া নগৰ হ'ল এতিয়াতো অৱস্থা আপুনি ভাবিব নোৱাৰে টিঙৰ ঘৰ কাৰো নাই টিঙৰ ঘৰ নায়েই তাতেই নাই এতিয়া খেৰৰ ঘৰ কিন্তু আমাৰ সৌভাগ্য ঘৰ নে আমাৰ ঘৰটোৰ ওপৰত টিং আছিলে কেইচলামান কিবা স্কুলৰ কাৰণে টিং কিনোতেই কেইচলামান আমাৰো কিনিলে এই মূল যিটো ঘৰ ওপৰত টিঙেৰে ঢকা আহে বাকী বেৰ চেৰবোৰ আৰু এনে কেঁচা বেৰ তেনেকুৱা অকল আমাৰ নহয় এই গোটেই যিমানখিনি মানুহ আছে সকলোৰে সেই অৱস্থা মই 37-38 চনৰ কথা কৈ আছোঁ এতিয়া মই এনেই সুধোঁ দেই আপুনি নিজ মুখেৰে কৈছে যে একদম কাৰো ঘৰ মানে ঘৰবিলাকৰ অৱস্থা এনেকুৱা আছিলে চব সৰু টিঙৰ জুপুৰি আৰু জুপুৰি বুলি কি কওঁ আমি যিটো এতিয়া আপুনি ক'লে সেই তাত এতিয়া কাৰো ঘৰত টিঙেই নাই চব পকা হৈ গ'ল এতিয়া আপুনি কৈছে চব খুব কম ঘৰ টিঙৰ ঘৰ নাই বুলি ক'ব পাৰি এতিয়া দুমহলীয়া তিনিমহলীয়া এতিয়া আপুনি যেতিয়া ঘূৰি যায় বা সেই গাঁওখনলৈ যায় বা সেই পৰিৱেশটো গোটেই কথাবোৰ আহিবলৈ মন নাযায় কৈছোঁ ন ইমান ভাল লাগে পুৰণা কথাবোৰ মনত পৰে আমি ধনশিৰি নদীখন কাষতে তাত আমি সাঁতোৰোঁ তাত কোমল চাউল লৈ যাওঁ ঘৰৰ পৰা তাত এই এছাৰিত খুঁটিত পুতি গৰু চৰাওঁ সেই স্মৃতিবোৰ মনত পৰে আজি ভোক লাগিলে দুপৰীয়া আমি খাওঁ লগৰ ল'ৰাবোৰৰ সৈতে সেই শৈশৱৰ কথাবোৰ খুব মনত পৰে আৰু মোৰ লগৰ এতিয়া দুৰ্ভাগ্যবশতঃ মই তাত মোৰ লগত যিখিনি আছিলে সহপাঠী বা বন্ধু বুলি এই এজনো নাই ইতিমধ্যে বিদায় ল'লে সেই অৱস্থাৰ পৰা আমি সেইখন গাঁৱত আছিলোঁ এতিয়া অৱস্থা বহুত ভাল তাৰপিছত আমি আৰু পঢ়া শুনাৰ পিছত লাহে লাহে আহিবলগীয়া হ'ল আপোনাৰ শিক্ষা আৰম্ভ হৈছিল বৰপথাৰ হাইস্কুলত বৰপথাৰ হাইস্কুলত পঢ়ি থাকোঁতেই ক্লাছ 7 পৰা 8লৈ পাইছোঁ সেই সময়তে দুৰ্গৰ বানপানী হৈছিল আমাৰ তাত ইমান বানপানী বছৰেকত দুবাৰ বানপানী হয় ধনশিৰি নৈৰ পানীয়ে গোটেইখিনি উটাই নিয়ে আমাৰ অলপ খেতিৰ মাটি আছিল খেতি নহয় খাব নোৱাৰি তেতিয়া এনেকুৱা এটা হয় অৱস্থা খোৱাৰ অসুবিধা
স্কুলৰ প্ৰধান শিক্ষকৰ তেতিয়া দৰমহা 12 টকা 12 টকাৰে গোটেই পৰিয়াল পুহিব লাগে তেনে এটা অৱস্থা দুৰ্যোগৰ অৱস্থা যায় কেতিয়াবা এসাজৰ পিছত সিসাজৰ কথা ভাবিব লাগে এনেকুৱা অৱস্থা আছিল তাৰপিছত আৰু এতিয়া মাথাউৰি হ'ল কিন্তু সেই সময়ত মাথাউৰি নাছিলে এই অৱস্থাৰ পৰা যেতিয়া আপুনি স্কুলত আমাৰ পঢ়িলোঁ 9 পোৱাগৈ নাই 8 হৈছে তেতিয়া মোৰ অলপ মনতে ভাবিলোঁ যে এনেকৈ কিবা এটা উপায়েৰে যদি অৰ্থ সংগ্ৰহ কৰিব পৰা হয় এনেকৈ ভাবি বৰপথাৰ ষ্টেচনৰ ওচৰলৈ আহিলোঁ তাত মোৰ সম্পৰ্কীয় এজন দাদাৰ ঘৰত থাকিলোঁ থাকি তাতে পঢ়া শুনা কৰি বৰপথাৰ হাইস্কুলতে কিন্তু বৰপথাৰ হাইস্কুলত পঢ়িলেও মোৰ মনটোৱে মই ভাবিছোঁ যে মই নিজে চলিব পৰাকৈ অলপ পইচা কেনেকৈ উলিয়াওঁ দেওবাৰে আমি বজাৰ কৰোঁ ৰাতিপুৱা সেই আমাৰ তাত কুকুৰা যুঁজ হয় গাঁৱৰ মানুহবিলাক আহে বাগান এখন আছে দেওপানী বাগান দেওপানীৰ পৰা মানুহবিলাক আহে কুকুৰা লৈ কুকুৰা যুঁজায় একদম কাহিলি পোৱাতে 3:30 4টা বজাতে মানে আন্ধাৰ হৈ থাকোঁতেই কুকুৰা যুঁজ হয় এই কুকুৰা যুঁজত আমি দোকান দিওঁ বস্তা দোকান দি আমাৰ লগৰ যি চব আছে যিয়ে চবে দোকান দিওঁ এই কাষতে আমাৰ মাৰোৱাৰী এখন দোকান আছিল আমাৰ লগত খুব ভাল বস্তু বাকীকৈ দি দিয়ে লৈ যোৱা বিক্ৰী কৰিবা এইটো দামত পালে মোক দিবাহি ঘূৰাই আমি কৰোঁ কৰি সেনেকৈ অলপ পইচা উপাৰ্জন কৰোঁ কেতিয়াবা দোকানৰ অন্য বস্তুৰ লগত দিওঁ এই তেনেকৈ বহুত স্মৃতি এতিয়া মানে এইবিলাক আমনি কৰে স্মৃতিবিলাকে ধুনীয়া স্মৃতি এইবিলাক মানে আপুনি 6 কিলোমিটাৰ মানে খোজটো মানে এই তাতে তেতিয়া এইটোতে সেইটো দেই মই তাৰ আগৰ পৰাও 7 মানৰ পৰা এইবোৰ কাম কৰিছোঁ আৰু 8ত থাকি যেতিয়া 9লৈ প্ৰমোশ্যন পালোঁ সেই সময়ত ভাবিলোঁ নহয় কিবা এটা কৰিব লাগিব কিবা এটা কৰিম বুলি এদিন গম পালোঁ কাৰ্বি আংলং আগতে মিকিৰ পাহাৰ বুলি কয় তেতিয়া সেইটো 38-39 গ'ল সেই সময়ত এইটো কাৰ্বি আংলং হ'ল কাৰ্বি আংলঙত শুনিলোঁ যে LP স্কুলৰ টিচাৰ খালী আছে তাৰপৰা বহুতে ক'লে যে ডিফুলৈ যাব লাগে ডিফুলৈ গৈ যদি আবেদন কৰিলে হয়তো পাব পাৰা বৰপথাৰ ৰেল ষ্টেচনত ৰেল নৰখায় সেইকাৰণে ষ্টেচন কিন্তু ৰেল ৰখায় এটা কাৰণত পানী লোৱা জেগা নাই আগতে পানী ভৰাব লাগে ভাপৰ যেতিয়া হেৰি হয় আজিকালি ৰেল লোৱাটো পানীৰ দৰকাৰ নাই তেতিয়া ৰেল ইঞ্জিন চলিবলৈ পানী লাগিব আৰু পানীটো ফৰকাটিঙত বা মৰিয়নি লোৱা পাৰে নহ'লে সেই বৰপথাৰতহে ল'ব লাগিব আৰু জেগা নাই একেবাৰে লামডিং পাবগৈ লাগিব গতিকে বৰপথাৰত প্ৰায়ে ৰেল ৰাখে আৰু এতিয়া ৰেলতে উঠি ৰেলত 4টামান বজাত উঠিব লাগে 4 বজাত ভিতৰৰ পৰা দৰ্জা খুলি নিদিয়ে এই হেণ্ডেলৰ লৈ যাওঁ ডিফুলৈ বুলি তাৰপিছত ইয়াৰ পৰা গৈ ডিমাপুৰত ৰখায় ডিমাপুৰতে লাহেকৈ ঢবা এটালৈ সোমাবলৈ চেষ্টা কৰোঁ এনেকৈ গৈ ডিফু পাই তাত যিজন ডেপুটি কমিশ্যনাৰ বুলি কয় ডেপুটি ইনস্পেক্টৰ বুলি কয় DI অফ স্কুলছ এই উপ পৰিদৰ্শকক লগ কৰি কোৱা হ'ল যে এনেকৈ মোৰ অৱস্থা মই অলপ আৰ্থিক অৱস্থা দুৰ্বল আমাৰ ঘৰখনৰ এতিয়া মই এনেকৈ শিক্ষকৰ পদ এটা যদি কেনেবাকৈ পাওঁ তেন্তে ইমান সৰু ল'ৰা পাৰিবা জানো আপুনি যদি দিয়ে চেষ্টা কৰিম কিয় নোৱাৰিম তাৰপৰা বাৰু হ'বচোন তুমি দৰখাস্ত দি যোৱা এজন ভাল মানুহ আছিল খুব তাৰপিছত সেই ভাগ্য ভাল 2 মাহমানৰ পিছতহে মই সেই দৈগ্ৰুং বুলি এখন স্কুলত দৈগ্ৰুং এই দৈগ্ৰুং নহয় দৈগ্ৰুং নৈখন য'ৰ পৰা ওলাই আহিছে তাৰ পৰা দৈগ্ৰুং নৈখন ওলাইছে যে উৎপত্তিস্থল সেই তাত এখন স্কুল আছিল স্কুলখন সাজিলে কিন্তু স্কুলৰ মাষ্টৰে দৰমহা ল'বলৈ যায় ডিফুলৈ আৰু বৰ বেছিকৈ ল'ৰা ছোৱালী আছে কিন্তু স্কুল নচলে তাৰপিছত মই পালোঁ মোক ক'লে এইখন তুমি এপইণ্টমেণ্ট লৈ যোৱা দ্বিতীয়বাৰ যাওঁতে এপইণ্টমেণ্ট লৈ যোৱা তুমি কামত জইন কৰাগৈ মই সুধিলোঁ অফিচত যে এই দৈগ্ৰুং ক'লৈ যাম কোনেও ক'ব নোৱাৰে সঠিক উত্তৰ দিব যে দৈগ্ৰুং বুলি যাব বৰপথাৰলৈ গ'লে তাতে সুধিব মানুহ দৈগ্ৰুং ক'ত পায় আহি বৰপথাৰ মানে 2খন বৰপথাৰলৈ এই যে আমি এতিয়া ৰেলৱে ষ্টেচন য'ত আছে সেইখন বৰপথাৰ আৰু
ধনশিৰি এখন পাৰ হ'লে কাৰ্বি আংলঙত এখন পৰে এই নামবৰ হাবি পাৰ হৈ সেইখন বৰপথাৰ সেই বৰপথাৰত এখন বজাৰ আছে তাৰ পৰা যাব লাগে তাৰ পৰা ৰাতিপুৱা যদি 8-9টা বজাত খোজকাঢ়ি যায় তেতিয়া দৈগ্ৰুং গৈ ৰাতি 7-8টামান বজাত পায়গৈ খোজকাঢ়ি যাব লাগিব আৰু অন্য কোনো ৰাস্তা একো নাই ৰাস্তাও নাই জংঘল লুংলুঙীয়া বাট এইবোৰ এই যে লগৰ কাৰ্বিবিলাক যায় কাটি যায় জোকে ধৰে ৰাস্তাত এনেকৈ গৈ এবাৰ গৈ স্কুলখন পালোগৈ মাষ্টৰ হৈ গৈছোঁ আৰু মনৰ ফূৰ্তি গৈ এই তেওঁলোকে হোৰা লয় আগৰ মিকিবিলাকক বোলে সেই সময়ৰ কথা কৈছোঁ তেওঁলোকে হোৰা বস্তু লয় তাতে আমি বস্তু যিখিনি হয় লাম নোযোৱা সেইখিনি তাতে ভৰাই দিলোঁ মোৰ আৰু অন্য নাই কিতাপ অলপ খোৱাৰ বিচনা খোৱাৰ থাল বাতিছোঁ তেওঁলোকে ল'লে মোক বস্তু ল'বলৈ দিয়া নাই আৰু সেই বৰপথাৰ বা যাত্ৰাটো হ'ল কেলৈ বৰপথাৰতে তেওঁলোক আহে সেই বৰপথাৰখন মানে আছে বজাৰ আছে তেওঁলোকে দৈগ্ৰুঙৰ পৰা দুদিনমানৰ আগতে আহি তাত বৰপথাৰত থাকে বৰপথাৰৰ পৰা খোজকাঢ়ি যাব লাগে বৰপথাৰৰ পৰা দৈগ্ৰুঙলৈ খোজকাঢ়ি যাব লাগে 8টামান বজাত ইয়াৰ পৰা যায় পাঁচদিনাখন বজাৰ কৰি সেইদিনা ৰাতি থাকে নেক্সট ডে গৈ পেলাই সেইদিনাখন গৈ যদি 8টা বজাত যায় ৰাতি 8টামান বজাত 7-8টা বজাত পায়গৈ আৰু মাজতে দুখনমান নৈও পাৰ হৈ যাব লাগে যি হওক তেওঁলোক যায় তেনেকৈ সেই মানুহখিনিৰ লগতে গৈ তেওঁলোকক কোৱা হ'ল তেওঁলোকে খুব ভাল পালে যে অসমীয়া মানুহ যাব আপুনি প্ৰথম অসমীয়া আমি ভাল পাম আমি আপুনি একো দিগদাৰ নাপায় আমি আছোঁ লৈ গ'ল লৈ গৈ ৰাতি যেতিয়া 7:30টামান বজাত পালোগৈ গাঁওবুঢ়াৰ যিজন তাৰ মুখিয়াল মানুহ তেওঁলোকৰ ঘৰৰ চাংঘৰ আৰু তলত গাহৰি চৰিবোৰ থাকে এই চাংঘৰৰ আগফাল চোৱাত প্ৰকাণ্ড জুই জ্বলাই থৈছে ডাঙৰ ডাঙৰ শুকান কাঠ সেই জুই কাষতে এখন ঢাৰি পাৰি দিলে যে তই ইয়াতে শুবি তাত ঘৰৰ পৰা অলপ দুখনমান ৰুটি লৈ গৈছিলোঁ সেই ৰুটিকে খাই শুলোঁ পিছদিনাখন ৰাতিপুৱা গাঁৱৰ মানুহে গম পাই গ'ল যে মাষ্টৰ আহিছে অসমীয়া মাষ্টৰ আহিব নতুন মাষ্টৰ মানুহ চাবলৈ আহি গ'ল চাৰিওফালৰ পৰা ল'ৰা বুঢ়া চব আহিলে আহি আৰু মানে মানুহ মোক চাবলৈকে আহিছে নেদেখা কিবা বস্তু যেন ভাবি চাইছে চাই পেলাই তাহাঁতে আৰু ক'লে যে এইবোৰ একো নাই তাহাঁতৰ হেৰিয়াতে ভগা অসমীয়া কয় কৈছে তুমি ভয় নকৰিবি আমাৰ ইয়াতে থাকিব আমি যিমান পাৰোঁ আমাকে মদত কৰিব এইবোৰ কৈ মেলি চব মানুহ আহিলে ডেকা ল'ৰা চেকা চব আহিলে মই থাকিবৰ কাৰণে ঘৰ এটা বনাই দিলে এটাই বোলে আৰু ঘাঁহ চাহ চব নিজে লৈ আহে লৈ আহি কাটি কুটি চবে লাগি গ'ল আৰু বা ঘৰ হৈ গ'ল কিন্তু কথা ৰাতিপুৱাৰ পৰা লাগি গধূলিলৈ হৈ গ'ল 5 দিনত হেৰি আনিলে খেৰ আনিলে খেৰ তাতে পাই আৰু খেৰ আনি ঘৰ বনালে ঘৰ তাতে থাকিবলৈ দিলে আৰু মই পাছদিনাখনৰ পৰা স্কুলৰ ছাত্ৰ ছাত্ৰীবোৰ নহা হৈছিলে তেওঁলোকৰ ঘৰে ঘৰে গৈ গাঁওবোৰক লগত লৈ বুজালোঁ চব পইচাৰ পৰা আহিবলৈ ল'লে আহি তেওঁলোকৰ এটা কথা কি ইমান মৰমীয়াল মানুহবোৰ মানে ট্ৰাইবেল মানুহৰ লগত নাথাকিলে ধৰিব নোৱাৰি অন্তৰখন ইমান সৰল সহজ যোনে আছে বা লগ পাইছে সঁচাকৈ দেই গম পাব মানে অন্তৰখন সঁচাকৈ খুব ভাল আমি ভাবোঁ যে সিহঁতি বৰ বেয়া মিছলীয়া এইবোৰ নহয় কয় মিছা কথা নোহোৱা নহয় কেতিয়াবা কয় কিন্তু এনেকুৱা মানুহক খুব সহায় কৰে মই স্কুলত বুকু বনাই দিলে স্কুল প্ৰায় মোৰ খবৰ লয় আৰু মই স্কুললৈ যাওঁতে এনেকুৱা টোপোলা লৈ আহে তোৱাবিলাক মই বুজি নাপাওঁ কিবা পাতে কৌপাতৰ নিচিনা নহয় পাতত লৈ আহে কেতিয়াবা দিয়ে এইটো কি আছে ইয়াত অতি আছে অতি বুলি কয় অতি মানে এই ডিম মানে মুৰ্গীৰ ডিম ঘৰত পতা মুৰ্গী ডিম লৈ আহে 2-3টা এনেকৈ বান্ধি পঠাই দিয়ে ঘৰৰ পৰা আকৌ কিছুমানে এনেকৈ এটা আনি আনিবলৈ কি আছে চাং মানে চাউলটোক তেওঁলোকে চাং কয় তাৰপৰা এনেকৈ লৈ সেইবোৰ দিয়ে আকৌ কেতিয়াবা দেখিবা সৰু টোপোলা এটা লৈ আহিছে ইয়াতে কি আছে বংহম মানে সৰু সৰু যে হেৰিবিলাক এই ৰঙালাওবিলাক পাহাৰী ৰঙালাও খুব মিঠা খাবলৈ সেই ৰঙালাও লৈ আহে সেইবোৰ দিয়ে
তাৰপৰা মোৰ আৰু খোৱাৰ মানে কচু কেতিয়াবা লৈ আহে আকৌ এটা দীঘল এনেকুৱা খোৱাৰ কোনো অসুবিধা নাই একোৱেই নাই ইঞ্চি পক বুলি এটা বস্তু উভৈনদী কৰিছে মানুহে উভৈনদী চাউল থাকি যায় ইঞ্চি পক বুলি এনেকুৱা বেতগাজৰ নিচিনা পাচলি এটা আছে সেইটো আনে সেইবোৰ মই খাই খুব ভাল পাওঁ আৰু গাঁৱত যেতিয়া মানুহবিলাকে যায় এই দৈগুণ নৈখন ওলাই আহিছে দৈগুণ নৈ দুইফালে শিল গোটেই এই শিলনিত খাই তাহাঁতি মাছবোৰ খাই শিলৰ মাজে মাজে সোমাই থাকে মাছ ধৰে মাছৰ ক্ষেত্ৰত মাছ ইমান মিঠা আপুনি মাছ নাখালে ইমান মিঠা সেই মিঠা তাততো মিঠাতেলৰ কাৰবাৰ নাই তেল হালধিৰ কাৰবাৰ নাই তাত সেই মাছ ফালিব ফালি পেলাই তেওঁলোকৰ পথাৰলৈকে পেটুটো উলিয়াব তাত সৰু সৰু বিৰিক বুলি কয় বিৰিক মানে সৰু সৰু আমাৰ কণ জলকীয়াটোৰ নিচিনা এই জলকীয়া এটা আছে সেইটো ভৰাই দিয়ে ভৰাই দি পেলাই পেটুটো উলিয়াই পেলাই নিমখ অকণমান ইংটি বুলি কয় নিমখটোক ইংটি কয় এই ইংটি দি দিলে দি পেলাই আপুনি চুঙাত ভৰাই দিয়ে চুঙাত যেতিয়া বস্তুটো সিজি যাব মানে টেষ্টটো আপুনি মই কৈছোঁ নহয় এতিয়া মোৰ যেন লাগি আছে দাঁতত এনেকুৱা লাগে আপোনাৰ চকুৰ চাৱনি আৰু এক্সপ্ৰেছনেই কৰি আছে আপুনি মানে সেই আমেজটো এতিয়া প্ৰকাশ মানে একদম ইমান মিঠা বস্তুটো খাবলৈ এনেকুৱা তাৰপিছত সেই এটা মানে বিচিত্ৰ অভিজ্ঞতা ক'লোঁ মই অভিজ্ঞতা মানে সেই আৰু তেনেকৈ কিন্তু মই ৰাতি পঢ়োঁ যে কি যি হওক মোৰ এটাই ধান্দা যে মই মেট্ৰিক পাছ কৰিবই লাগিব কিতাপ পত্ৰও নাই স্কুললৈ কেতিয়াবা আমি মাহে মাহে আকৌ দৰমহা আনিবলৈ ডিফুলৈ যাব লাগে তেতিয়া আজিৰ গতেতো আৰু নাই দৰমহা এইবোৰ একো ছিষ্টেম নাই আপুনি ৰেলত উঠি আগদিনাখন আহি থাকি আকৌ বৰপথাৰৰ পৰা ৰেললৈ যাব ৰেলেৰে গৈ ডিফু পাব লাগিব দৰমহা লৈ ঘূৰি যাব দৰমহা দিছিল ৭৫ টকা তেতিয়া ৭৫ বহুত টকা ৭৫ টকা খৰচ কৰিব নোৱাৰে আপুনি আপোনাৰতো এনেও গোটেই শাকে পাচলি চব সেইবোৰ ফ্ৰী একোৱেই নাই মোৰ মানে চলিবৰ কাৰণে মই ২০টা টকা ৰাখি থওঁ আৰু সেইটোও খৰচ নহয় কিনিব লাগে চাবোন কিনিব লাগে মই তেল কিনো খাওঁ গতিকে কেতিয়াবা তেল মূৰত ঘঁহা অকণমান তেল আৰু হালধি থাকিলেগে তেনেকৈ নাই হালধিটো নিব লাগে সেই তেনেকৈ আৰু নিমখটো কিনিব লাগে দেই নিমখ তাত উৎপন্ন নহয় বাকী বস্তুবোৰ কোনো দৰকাৰ নাই বাকী চব ফ্ৰী গতিকে তেনেকৈ কৰিলোঁ গৈ কিছুদিন যোৱাৰ পিছত খবৰ পালোঁ তেতিয়া আমি গুৱাহাটী ইউনিভাৰ্চিটিত পৰীক্ষা দিব লাগে ইয়াত নাই গুৱাহাটী বিশ্ববিদ্যালয় তেতিয়া ডিব্ৰুগড়ৰ জন্মই হোৱা নাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জন্ম হোৱা নাই গুৱাহাটীত বিশ্ববিদ্যালয়ৰ জন্ম গুৱাহাটীত পৰীক্ষা দিব লাগে গুৱাহাটী বিশ্ববিদ্যালয়ে এনাউন্স কৰিলে যে মেট্ৰিক হ'ব ৩১ মাৰ্চ তাৰিখ দিলে আমি তেতিয়া তাৰ পৰা আহি ইতিমধ্যে ৰাতি ৰাতি আৰু মোৰ চিলেবাছখন পঢ়ি আছোঁ আৰু গোলাঘাটত থাকি গোলাঘাটী যদুমণি প্ৰেছত থাকিলোঁ থাকি মই মোৰ সম্পৰ্কীয় মামা হয় তাত থাকি পৰীক্ষা দিলোঁ আৰু ঈশ্বৰ কিবা সেইবাৰ পাছ কৰিলোঁ পাছ কৰাৰ পিছততো এতিয়া তালৈ ঘূৰি যোৱাৰ প্ৰশ্ন নহয় অলপ দিন গৈ তেওঁ থাকি কথাটো বুজাই যে মই মানুহবোৰে কান্দিছে আহিবলৈ নিদিয়ে এটা মৰম স্নেহ এটা কৈছোঁ নহয় একদম ঘৰুৱা এটা পৰিৱেশ তই নাযাবি হৈ গ'ল আহি উপায় নাপাই পেলাই তাতে আমি বৰপথাৰৰ পৰা তেতিয়া আমি গোলাঘাটৰ যেতিয়া আহিলোঁ মেট্ৰিক পাছ কৰাৰ পিছত পঢ়িব লাগিব ক'ত পঢ়িম কি পঢ়িম আটাইতক ক'লোঁ তেখেতে ক'লে যে যা যোৰহাটলৈকে যা জে বি কলেজখন ভাল বুলি শুনিছোঁ তাতে তই নাম লগাকেচোন মই যি পাৰোঁ সহায় কৰিম মই ভাবিছোঁ সহায় কৰিবতো নোৱাৰা নহয় তেতিয়া দৰমহাটো অলপ বাঢ়িছে যিমান পাৰোঁ বাৰু নোহোৱাকৈ পাৰোঁ নেকি চাওঁ এতিয়া আহিলোঁ আহি মোৰ সম্পৰ্কীয় এজন দাদাৰ ঘৰতে থাকিলোঁ তাতে থাকি তেওঁ মই একেলগে থাকোঁ তেওঁ ছবি আঁকে খুব ধুনীয়া চিত্ৰলেখা নাম দি পেলাই চিত্ৰপীঠ নাম দি পেলাই তেওঁ চাইনবোৰ্ড টাইনবোৰ্ড কৰে উপাৰ্জন কৰে মোৰ বৰতাৰ ল'ৰা তাতে আমি মই দিনত এই প্ৰাইভেট ফাৰ্ম আছিলে দুখনমান তাত চাকৰি কৰোঁ তেতিয়া দৰমহা নিদিয়ে যি পাওঁ মোৰ চলিব পৰাকৈ পইচাটো পাওঁ আৰু তেতিয়া ৰাতি নৈশ শাখা জে বি কলেজৰ সেইসময়ত নৈশ শাখা খুব চলিছিল আৰু বহুত মানুহ ভাল ভাল মানুহ নৈশ শাখাত পঢ়িছিল কাৰণ দিনত চাকৰি কৰে
আপুনি মুধা পুতা বহুত মানুহ চাব আপুনি এতিয়াও সেই নৈশ শাখাত পঢ়া 1959 কথা কৈ আছোঁ 59 চনত নৈশ শাখা 5টা বিছৰ পৰা আৰম্ভ হয় ৰাতি 9টা বিছলৈকে সেই তেতিয়া সকলো এই জিনত যিসকলে কাম কৰে তেওঁলোকে সন্ধিয়াও পঢ়ুৱায় 100 টকা দিয়ে 100 টকাত তেওঁলোকে পঢ়ুৱায় ভালকৈ পঢ়ুৱায় তাৰপিছত এনেকৈ থাকি IA পাছ কৰিলোঁ BA পাছ কৰিলোঁ কৰাৰ পিছত ইণ্ডিমিনাই মোৰ মামা ধলৰ সত্ৰ বল্লভ গোস্বামী মোক খুব ভাল পায় গীত বুলি আৰু প্ৰেছটো চলোৱাৰ দায়িত্ব মোক দিলে ধলৰ সত্ৰ প্ৰেছ তেতিয়া অৱস্থা খুব ভাল আছিল ধলৰ সত্ৰ প্ৰেছৰ গোটেই প্ৰায়বিলাক ছাপাৰ কাম এই ধলৰ সত্ৰতে হৈছিলে মই সেই প্ৰেছটো চলোৱাৰ দায়িত্ব ল'লোঁ প্ৰেছটো চলোৱাৰ দায়িত্ব দিনত মানে প্ৰেছৰ চলাওঁ আৰু ৰাতি পঢ়োঁ এনেকৈয়ে BA পাছ কৰাৰ পিছত BA পাছ কৰিলোঁ কৰাৰ পিছততো এতিয়া মই ভাবিছোঁ মই স্বাৱলম্বী হৈ পেলাই চাকৰি মানে বিচৰা নাই আৰু চাকৰি বিচাৰিলে চাকৰি পাওঁ নাপাওঁ পইচা দিব নোৱাৰোঁ গতিকে মই কৰিলোঁ কি মই আইন পাৰিলে পঢ়োঁ আৰু তেতিয়া 61 চন বোধ হয় মই আইন মহাবিদ্যালয় যোৰহাটত খুলিছে নলিনী ফুকন আমাৰ সুপ্ৰিম কোৰ্টৰ জাজ আছিল শৈলেন্দ্ৰনাথ ফুকনৰ দেউতাক তেখেতে নতুনকৈ যোৰহাট ল' কলেজ আৰম্ভ কৰিছে সেই যোৰহাট ল' কলেজত মোক নামভৰ্তি কৰিলোঁ সন্ধিয়া হয় সন্ধিয়া আমি পঢ়োঁ আৰু দিনত এই চাকৰি কৰোঁ চাকৰি মানে প্ৰেছ চলাওঁ আপুনি মানে তেতিয়া আপোনাৰ উকিল হোৱাৰ সপোন তেতিয়া মই মানে স্বাৱলম্বী হ'ব লাগে স্বাৱলম্বী মই চৰকাৰী চাকৰি নকৰোঁ ট্ৰেন্সফাৰ জব মোক নালাগে মই স্বাৱলম্বী হোৱাৰ পথ দেখিলোঁ যে এই ওকালতিটো ভাল ওকালতি মোৰ সম্পৰ্কীয় 2 এজন মানুহ মামা তেতিয়া মোহন চন্দ্ৰ মহন্ত তেতিয়া আপুনি সৰুৰ পৰা স্বাধীন চিতিয়া মনটো আছিল থাকিনে মই একদম সৰুৰ পৰাই আপুনি ক'লে ক্লাছ 8তে মই এইবিলাক কৰিছোঁ মানে স্বাধীন যেতিয়া মই মানে এই চাকৰি কাৰোবাৰ তলত চাকৰি কৰি কথাটো বৰ টান পাওঁ আকৌ ইয়াত পঠিয়াই দিব তাত বদলি হ'ব এইটো মই মানে মোৰ মনে নকয় মই ল' পাছ কৰাৰ পিছত মই ওকালতি আৰম্ভ কৰিলোঁ 1972 চনত আমাৰ বাৰ কাউন্সিল গুৱাহাটীৰ যিখন বাৰ কাউন্সিল আছে অসম বাৰ কাউন্সিল মই বাৰ কাউন্সিলত পঞ্জীয়ন হ'ব লাগে পঞ্জীয়ন হ'লোঁ পঞ্জীয়ন হোৱাৰ পিছত মই যোৰহাটত অধিবক্তা স্বৰূপে জইন কৰিলোঁ সেই 72 চনৰ পৰা এতিয়া প্ৰায় 52 বছৰ হ'ল আপুনি মানে সোণালী জয়ন্তী আমাক আমি যোৱাবাৰ আমাক গুৱাহাটীত সম্বৰ্ধনা জনাইছে 50 বছৰ হোৱাৰ লগে লগে আমাৰ সদৌ অসম উকিল সন্থা বা অধিৱেশন খুব ডাঙৰকৈ আৰু বাৰ কাউন্সিলে আমাক সম্বৰ্ধনা দিছে 50 বছৰ হৈ যোৱাৰ কাৰণে 50 বছৰ বেছিকৈ মানুহ জীয়াই আছিলে যিকেইজন আছে আমি গৈছোঁ যোৰহাটৰ পৰা মহেশ্ৰী গৈছে মই গৈছোঁ এনেকৈ আপোনাৰ প্ৰাপ্য আছে আপোনাৰ এই যাত্ৰাটোৰ বিষয়ে আমি গম পালোঁ আপুনি কেনেকৈ গৈ তাৰ আগতে আৰু এটা সৰু কাহিনী মই কওঁ আপুনি বৰ ইণ্টাৰেষ্টিং কুশল কোঁৱৰৰ ঘৰ আমাৰ ওচৰতে আমাৰ মানে য'ত হেৰি পৰিছিলে ৰেল পেলাইছিলে ৰেলৰ লাইন উঠাই দিছিলে যে সৰু কথা 1942 চনৰ কথা 42 গণ আন্দোলন হুলস্থুল হৈছে সেই 42 গণ আন্দোলনত যেতিয়া আমাৰ ঘৰৰ আগেদি ৰেল যায় আৰু ৰেলখন গৈ সৰুপথাৰ ষ্টেচন পাবলৈ 1 কিলোমিটাৰমান থাকোঁতেই ৰেলৰ লাইন কোনোবা উঠাই দিলে এই চাইনকেইটা উঠাই দিলে ৰেল পৰি গ'ল বাগৰি বহুত বিস্তৰ ক্ষতি হ'ল ইংৰাজৰ লগে লগে আহিব এতিয়া জালহে মধে যাকে তাকে য'ত যি পালে আৰু ৰেল বগাইছে কোনো হয় নাকাহে সেইবোৰ সংগ্ৰামী আৰু স্বাধীনতাৰ কাৰণে ৰেল হয় যে কোনে ক'ব কোনেও নকয় যাক য'ত পালে এৰেষ্ট কৰিলে কুশল কোঁৱৰক এৰেষ্ট কৰিলে কুশল কোঁৱৰে প্ৰকৃততে ৰেল বগৰা নাই ৰেলৱে খুব সংগ্ৰামী আছিল আমাৰ আদালতৰ লগত খুব ভাল আমাৰ আহে চিনি যাওঁ কিন্তু হেৰি ৰেল বগৰা মানুহ তেওঁ নহয় কিন্তু সন্দেহ বকে ইংৰাজে নেৰে আনিলে আপোনালোকে জানে যে আৰু কুশল কোঁৱৰৰ কি অৱস্থা হ'ল বিচাৰৰ নামত ভেকু ভাওনা হ'ল হৈ পেলাই তেওঁক 43 চনত তেওঁক ফাঁচি দিলে ফাঁচি কথা যোৰহাটৰ জেলত এই কুশল কোঁৱৰ যেতিয়া ধৰি আনে সেই সময়ত গোটেই অত্যাচাৰ ৰেলৰ লাইনতে আমাৰতো অন্য ৰাস্তা পদূলি নাই ৰেলেই সেই ৰেল লাইনত গ্ৰীপ কাৰাপ সন্ধিয়া হোৱাৰ লগে লগে
আৰু ঘৰে ঘৰে যাৰ ঘৰত চাকি জ্বলি আছে তাৰ ঘৰতে সোমাইগৈ গৈ মানুহ কেনেবাকৈ লুকাই আছে নেকি আকৌ ৰেলটো বগৰাব নেকি এই ধান্দাত পুলিচবিলাক একদম সিফালৰ পৰা এটা দল আহিব সৰু পথাৰৰ পৰা আকৌ বৰপথাৰলৈ যাব বৰপথাৰৰ পৰা দুটা দল আহিব এইফালে যাব ৰাতিটো আৰু মানুহবিলাকে ভয়ত ত্ৰাসত ৰক্ষা নাই মানুহৰ আক্ৰমণৰ নিচিনা ঘৰত ক'ত থাকোঁ ঘৰ দুৱাৰ এৰি আমি কেইবাদিনো এদিন নহয় কেইবাদিনো জংঘলত থাকোঁ ৰাতি এবাৰ জংঘলত থাকোঁতে আমাৰ লগতে আৰু এজন মানুহ কৰিলে সৰু ডেকা তেওঁৰ নাম তেওঁ কাহিলে ভয় আমি চবেই ভয় নেকাহি মানে এনেকুৱা অৱস্থাত ত্ৰাসত ৰাতিটো পাৰ কৰোঁ কৰি এনেকৈ সেই এটা দুৰ্যোগ গৈ কিন্তু সেইবিলাক হ'ল হয় কিন্তু তাৰ যি স্মৃতি এতিয়াও আছে সেইবোৰ একদম সজীৱ হৈ আছে আৰু মানুহৰ ত্যাগটো বুজি পাইছিলোঁ যে কেনেকৈ আপুনি যিখিনি কথা এতিয়া স্মৃতি ৰোমন্থন কৰিছে আপুনি ইমান সজীৱতাৰে কথাখিনি আপুনি উত্থাপন কৰিছে মানে এতিয়াও যেন ছবিখন আপোনাৰ মুখৰ আগত ভাহি আছে আপুনি কৈ আছে মোৰ তেনেকুৱা লাগি আছে কথাবোৰ মনত পৰে মই ক'বলৈ মানুহ নাই কাৰণে আজি কৈছোঁ আপোনালোক বাকীবিলাকে ক'লে ইমান ভাল নাপায় এইটোতো জানিবলগীয়া কথা আৰু উঠি অহা চামে যিসকলে আজি আমাৰ এই অনুষ্ঠান চাইছে আমাৰ দৰ্শক শ্ৰোতাসকলে এইখিনি তেখেতে খুব সুন্দৰ স্মৃতি ৰোমন্থন কৰিছে আৰু জানিবলগীয়া কথা কিছুমান কথা যিবিলাক কথা আমিও নাজানিছিলোঁ বহু কথা তেখেতে এতিয়া কিন্তু এটা কথা মোক আমাক আটাইলৈ শিকাইছিলে যে ভয় নকৰিবি এই আমাৰ তাত খুব ভূত ওলাই বুলি কয় মানে নাযায় আমাৰ ভূতলৈ ভয় বহুত মানুহৰ মোক যে তাক ভূতলৈ ভয় নকৰিবি ভূত বুলি কোনো বস্তু নাই আৰু তহঁতি ৰাতি হওক দিন হওক মনলৈ কেতিয়াবা যদি হঠাৎ কৰে গুণমালাখন গাই যাবি আমি সেইকাৰণে সৰুৰ পৰা গুণমালা আনো ঘৰত ৰাম নিৰঞ্জন পাতক ভঞ্জন নৰঞ্জন গোপিকা ৰঞ্জন এনেকৈ গোটেই গুণমালাখন আমাৰ মুখস্থ যদি কেতিয়াবা ৰাতি অকলে আহি আছোঁ ভয় কিবা ভাৱ আহিছে হতাশৰ ভাৱ আমি সেইখন মনে মনে গাই আহোঁ সেইটোৱে আমাক মোক আটাইলৈ শিকোৱা যে এটা ডাঙৰ মানে শক্তি এটা সঞ্জীৱনী শক্তিৰ নিচিনা অকলে থাকিলেও ভয় নালাগে মই কাৰ্বি পাহাৰত যেতিয়া অকলে থাকোঁ ৰাতি ধুমুহা বতাহ যদি আহে মোৰ ভয় নালাগে মই সেই ৰাতি শুই পেলাই মোক আওৰাই থাকোঁ তেতিয়া মনটো এটা বেলেগ শক্তি পোৱা যায় এই এনেকৈ শৈশৱটো পাৰ হ'ল শৈশৱটো তেনেকৈ গৈ চাকৰি এতিয়া ওকালতি কৰিলোঁ ওকালতি মই গৈ 1988 চনত 86 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ত মানে অধিবক্তা স্বৰূপে তাত জইন কৰিলোঁ কেৱল মই সেইকাৰণে গুৱাহাটীতো কৰোঁ যোৰহাটতো কৰোঁ এতিয়া আপুনি মই তাৰো ইয়াতো কৰোঁ মোৰ গুৱাহাটীত বহুত কেছ এতিয়াও আছে এতিয়া আজিকালি প্ৰায়ে মই নোযোৱা হৈছোঁ বয়স হৈছে কাৰণে কিন্তু বহুত কেছ ডাঙৰ ডাঙৰ কেছবোৰ এতিয়া ধৰক হেৰিয়াৰ কেছটো এই আপুনি চকলাটিং ডিষ্ট্ৰিক্টত এটা হেৰি হৈছিলে একেদিনাই আপুনি 1979 চনৰ 10 জানুৱাৰী 10 এপ্ৰিল পাহৰিছোঁ সেইদিনাখন এটা লোমহৰ্ষক হত্যাকাণ্ড হৈছিল চকলাটিং বাগান চকলাটিং বাগানখন নিলামত দাখিল হৈছিল কাৰণ বাগানৰ কৰ্তৃপক্ষই খাজনা দিব পৰা নাছিল বাগানৰ অৱস্থা খুব বেয়া লোমহৰ্ষক মানে বুলি এইটোৱে কৈছোঁ কেলে সেইদিনাখন তেওঁলোকে ইয়াত যি দাখিল হৈছিলে DC তাত পইচা জমা দিলে জমাৰ পিছত তেখেত দখল ল'বলৈ গৈছিল দখল ল'বলৈ সদলবলৈ গৈছিলে কাৰণ গম পাইছিল যে ইফালে তাৰ যিখিনি বনুৱা শ্ৰমিক আছে সেই শ্ৰমিকখিনিয়ে এইটো ভাল পোৱা নাই বাগানখন আমাৰ হাতত গোটাই দিবলৈ তেওঁলোকে আনে লোৱাটো বিচৰা নাই প্ৰতিবাদ হ'ব কৰিব জানিছিল আৰু কিবা সংঘৰ্ষ হ'ব পাৰে তেওঁলোকে সেইকাৰণে আপোনালোকে গম পাইছে নিশ্চয় গেৰালা ঠিকাদাৰ বুলি যিজন আছিলে আমাৰ ইয়াত বিখ্যাত ঠিকাদাৰ তেখেতৰ পুত্ৰই দাখি লৈছিল আৰু দখল ল'বলৈ ইয়াৰ পৰা বহুত মানুহ লৈ কেইবাখনো গাড়ীৰে গৈ বাংলা যেতিয়া সোমোৱাৰ লগে লগে এওঁলোকে পাগলা ঘণ্টি বজাই দিয়ে যেতিয়া দুৰ্যোগ এটা আহে চাইৰেনৰ পাগলা ঘণ্টি বজাই দিয়ে পাগলা ঘণ্টি বজাই দিয়াৰ লগে জানিব যে কিবা এটা হৈছে দাহ জোং হাতীৰ যি আছে আৰু
যি পাই লৈ চব ওলাই আহে সশস্ত্ৰ হৈ আচ্ছা আহি তেওঁলোকে বাগানত গৈ পেলাই মেনেজাৰৰ কোৱাৰ্টাৰ মেনেজাৰৰ যিটো বঙলা তাত উঠিছেগৈ উঠাৰ লগে লগে চাৰিওফালৰ পৰা ঘেৰি ধৰে কৰি যি পাৰে কাঁড় মাৰিছে কোনোবাই মাৰিছে মুঠতে আৰু নৃশংস কৰি বহু মানুহ ঘূণীয়া হ'ল 10 জন তাতে হত্যা হ'ল সেই কেছটো এতিয়া চলি আছিল কিন্তু শেষ হ'ল নিষ্পত্তি হৈছিল আপোনাৰ এই ওকালতিৰ কথাখিনি আপুনি কিছু কথা কৈছে আমি আৰু এটা কথা জানো যে আপুনি অসম আন্দোলনৰ সময়তো আপুনি ওতঃপ্ৰোতভাৱে জড়িত আছিলে বা সেই সময়তো আপুনি এটা বেলেগ ধৰণৰ সেৱা আগবঢ়াইছিলে এই বিষয়ে ক'ব নেকি 86 চনত শেষ হৈছে চৰকাৰ হোৱাৰ পিছত 85 চনত কিন্তু 79 চনৰ পৰা এই ছবছৰীয়া যিটো আন্দোলন অস্তিত্ব ৰক্ষাৰ নামত জপিয়াই পৰিছিলোঁ ময়ে নহয় আপুনিও নহয় বহু মানুহে ল'ৰা বুঢ়া কোনো নাই সকলোৱে আমাৰ আনকি আমাৰ পৰিবাৰো যায় ৰাস্তালৈ এনেকুৱা এটা অৱস্থা আছিল আহ বুলিলে ৰৈ নাথাকে ওলাই বিদেশী যাব বুলি ভাবি চবৰে আশা এটাই যে আমি বিদেশী মুক্ত এখন দেশ আমাৰ মৰমৰ দেশখন বিদেশী মুক্ত হ'ব কিন্তু হ'ল নহ'ল আৰু এইটো আপোনালোকে জানিব আমাৰ দুৰ্ভাগ্য যে হওক সেই সময়ত মানুহ যথেষ্ট আৰাষ্ট হৈছিলে দমন কৰিব লাগে অইন কোনো আন্দোলন এটা হৈছে দমন কৰিব লাগে দ্বিবেদী বিশেষকৈ অবৈধ নিৰ্বাচন হ'ল 83 অবৈধ নিৰ্বাচনত ছাত্ৰ সন্থা গণসংগ্ৰাম পৰিষদ সকলোৱে ক'লে যে আমি বৰ্জন কোনেও দিব নোৱাৰা সেই এনেকুৱা এটা অৱস্থাত মানুহক কেতিয়া কোনে কেনেকৈ আলিছে এৰেষ্ট আপুনি ক'ব নোৱাৰে ৰাতি যায় কেতিয়াবা আন্দোলন হয় আন্দোলনত ঘটনা হ'ল ক'ৰবাত কিবা দলং জ্বলাই দিলে কিবা জ্বলাই দিলে গোটেই ৰাতি এই হোষ্টেল যি ল'ৰাবোৰ আছে উঠাই আহে কেতিয়াবা দেখিব এগ্ৰিকালচাৰ গোটেই এটা হোষ্টেলৰ যাক যেনেকৈ পালে 60 জন 80 জন ইমান মানুহ উঠাই আনে আকৌ কেতিয়াবা দেখিব প্ৰিন্সিপালছৰ হোষ্টেলটো উঠাই আনিলে কেতিয়াবা অভিযান্ত্ৰিক মহাবিদ্যালয় উঠাই আনিলে এনেকৈ সেইবিলাকক জামিনত লোৱাৰ যিটো দায়িত্ব সেইটো ছাত্ৰ সন্থাটো আহি যায় মোৰ সেই সময়ত আপোনালোকে তেতিয়া পুৰণা কাগজ মোৰ ক'ৰবাত ওলাই বস্তাকে চালে দেখিব সেই 79-80 চনৰ পৰা 85 মানলৈকে প্ৰায় প্ৰতিদিনে মোৰ নাম থাকিব প্ৰায় প্ৰতিদিনে আপুনি জামিন লয় নেকি জামিন ল'ব লাগে মানে জামিন হওক কিবা এটা কৰি হওক উলিয়াব লাগে এটা কথা হ'ল কি মাৰ্ডাৰ কেছত দিলেও এই জাজসকলে ন্যায়াধীশ যিসকল বিষয়া বুজি পায় যে অসমৰ অস্তিত্ব ৰক্ষাৰ কাৰণে সিহঁতে ওলাই গৈছে সিহঁতি কিমান কি হত্যা কৰা মানুহ নহয় বুজি পায় সেইকাৰণে 302 ধাৰাতেই বেছিভাগ দিয়ে বা নন বেলেবল চব ছেকশ্যন লগাই দিয়ে কিন্তু দিয়ে জামিন পাওঁ ইমান দিন থাকে 2 এদিন আটক হয় দি দিয়ে এনেকৈ জামিন বহু লোকক জামিন লোৱা হ'ল আপুনি বহু লোকৰ এনেকৈ জামিন উলিয়াইছে বহু লোক এইটো এটা মানে সেই সময়ত মানে আপুনিও অসম আন্দোলনৰ এজন মানে খুব সক্ৰিয় ৰূপত আপুনি আপোনাৰ অৱদানটো যদি দিব পাৰে আপুনি দিছিলে মোৰ মানে সেইটো আছে মানুহক আমি যিবিলাকে কৰিছে সংগ্ৰাম আমি পৰামৰ্শত আমিও যাওঁ কিন্তু যিসকলে বেছিকৈ জঁপিয়াই পৰিছে ঘৰ দুৱাৰ এৰি হাবিয়ে জংঘলে লুকাই সেইবিলাকক আমি কিমান পাৰোঁ আইনী সাহাৰ্য দিব লাগে বৰ ডাঙৰ কাম এটা কৰিছে ডাঙৰ সেৱা এটা আইনী সেৱা যিটো আমাৰ তেতিয়া এটা আমি টীম কৰি লৈছোঁ 3 জনমানৰ আমি চব কৈছিলোঁ সংকল্প লৈছিলোঁ আমি বিনা পইচাৰে সেইবিলাক কাম কৰিলোঁ বিনা পইচাৰে সেৱা কৰিছোঁ আৰু বহুতক তেনেকৈ আমাৰ সেইটো কাম এতিয়াও বন্ধুৱে লগ পালে কৈ এই আপুনি নাজানে সেই সময়ত আপুনি উলিয়াইছিলে সেইটো এটা ভাল লাগে কেনে হোষ্টেল হিচাপে লৈ আহে নহয় ক'ত চাবলৈ আপোনাৰ যেতিয়া তেনেকৈ কৈছে আপোনাৰ নিশ্চয় খুব ভাল লাগে খুব ভাল লাগে বুকুখন ফুলি যায় বুকুখন ফুলি যায় আৰু কি হয় কেতিয়াবা এইটো মোৰ SDC অফিচ বুলি ভাবে বহুতে হোষ্টেল উঠাই লৈ আহিলে পিয়াৰ বন্দত যাব দিছে মেজিষ্ট্ৰেটে যে পিয়াৰ বন্দত চবে যাব পাৰিবা 80 জন ক'ত লিখিব জেগা নাই এইবোৰ ঘৰৰ চোতালত বহি চবে লেখে আৰু পিয়াৰ বনবিলাক তাৰপিছত মই কৰি দিওঁ চবে লেখে এনেকৈ এটা দিন গ'ল বুজিছোঁ তাৰপিছত আহি 1981 চনৰ
6 এপ্ৰিল হয় মই নতুনকৈ ফিয়েট এখন আছিলে মোৰ গাড়ীখন পুৰণা নতুনকৈ লৈছোঁ মোৰ কাৰণে নতুন ফিয়েটখন মই চলাই গৈ আছোঁ গৈ সদায় মই তেতিয়া নতুন বিল্ডিংটো হৈছে যোৰহাটৰ নতুন বিল্ডিং আৰম্ভ হৈছে আৰু সিফালে উপায়ুক্তৰ সেই সুন্দৰ বিল্ডিংটো মই সেই মাজতে গাড়ীখন ৰাখোঁ মই গৈ ঘৰৰ পৰা 10:25 মানত গৈ 10:30 হৈ যোৱাৰ লগে লগে পাইছোঁগৈ গাড়ীখন ৰখাই নামিছোঁ লগে লগে এটা প্ৰকাণ্ড শব্দ গোটেই কঁপি গৈছে মানে ভীষণ শব্দ কাণ তাল মাৰি যোৱা এটা শব্দ কিহৰ শব্দ কোনেও নাজানে মই নামি দেখিছোঁ কি শব্দটো কেনি আহিছে মই ভাবিছোঁ এখন ছাদ ওপৰত ঢালাই কৰি আছিলে ছাদখন সৰি পৰিলে তাৰপিছত দেখিছোঁ ধোঁৱা আহিছে ধোঁৱা দেখা দেখি মই দৌৰি গৈছোঁ প্ৰায় দৌৰি গৈ কি হৈছে চাবলৈ এই নতুন বিল্ডিংটো ওপৰ মহললৈ উঠি গৈছোঁ মোৰ আগে আগে আমাৰ দুলাল বৰুৱা যে প্ৰাক্তন মন্ত্ৰী আছিল তেখেত গৈছে গৈ দেখিছোঁ উজনি অসমৰ আয়ুক্ত য'ত বহে উজনি অসমৰ আয়ুক্ত গৈ বহিছিলগৈ এনেকৈ চকীখনত বহিছিল বহাৰ লগে লগে প্ৰেছাৰ বম দি থৈছিল প্ৰেছাৰ বম বাৰ্ষ্ট হৈ তেওঁ গোটেই তল চনাই গোটেই চিটি কৰি মঙহৰ যে তেজ তাত দৌৰি গৈ তাৰ সেই বিভৎস দৃশ্য প্ৰথম মই আৰু দুলাল বৰুৱা পাইছিলোঁ আৰু মানুহজন মই সঁচাকৈ পাৰ্থ চৌধুৰীক খুব ভাল পাইছিলোঁ বৰ মানে খুব সংস্কৃতটো অগাধ পণ্ডিত আৰু বৰ জ্ঞানী মানুহ আছিল দুৰ্ভাগ্যবশত কেনেকৈ গ'ল সেইটো আৰু কাৰ কি হ'ল নাজানো সেইজন যেতিয়া তাক নিলে পৰিবাৰৰ সৈতে 5জন যেতিয়া বিদায় ল'লে ইয়াৰ পৰা যোৰহাটৰ পৰাও মেজিষ্ট্ৰেট গৈ তেওঁ ঘৰত দি থৈ আহিলগৈ তাৰপিছতো আৰু লাগি গ'ল ধুমধাম এৰেষ্ট কৰিবলৈ বিচাৰ নাই সংগ্ৰামত যিমানখিনি পৰিছে সকলোকে এফালৰ পৰা আৰু বহুতক নিয়ে আটক কৰে কিছুমানক জেললৈ পঠায় মুঠতে 37জন মানুহক এৰেষ্ট কৰিলে এৰেষ্ট বহুতক কৰিছিলে এৰি দিলে একো নাপায় কিন্তু 37জন দোষী বুলি ভাবি 37জনৰ ভিতৰত প্ৰফেচাৰ আছে 37জনৰ অভিযন্তা আছে 37জনৰ ভিতৰত ছাত্ৰ আছে গণশংকৰ পৰিষদৰ মানুহ এনে বহুত ধৰণৰ 37জনক এৰেষ্ট কৰাৰ পিছত সকলোৱে প্ৰায়বিলাকে মানিকখণ্ডো আছে মোৰ লগত মাজে মাজে প্ৰায়বিলাকক মই জামিনত ল'ব লাগে জামিন এপ্লাই কৰাৰ পিছত জামিন লওঁ কেতিয়াবা জামিনত দেৰি হৈ যায় কাৰণ পাৰ্থ সাৰথী হত্যা এটা চেঞ্চিটিভ কেছ কোৰ্টে দিবলৈও টান পায় আৰু এইটো এটা নিউজ হৈ যায় বৰ ডাঙৰ জামিনত দিলেও নিদিলেও নিউজ হয় দিলেও নিউজ হয় গতিকে নিউজ হয় নিউজ পেপাৰৰ মানুহ আহি বহি থাকি নিউজ ল'বলৈ কোন আজি কাক জামিন ল'লে কাক নিদিলে সেইবোৰ আল্টিমেটলি সেই 37জনক জামিন লোৱা হ'ল সেইটোতো আপুনি জড়িত মই আছোঁ আৰু মোৰ লগত মানিক খাউন আছিল বিশেষকৈ আৰু আমাৰ আছিলে সুৰেন্দ্ৰনাথ ভৰালী এনেকৈ 2এজন আমাৰ হ'ল হোৱাৰ পিছত সেই 37জনৰ এগেইনষ্টে যেতিয়া চাৰ্জশ্বিট হ'ল চাৰ্জশ্বিট হোৱাৰ পিছত চবৰ 37জনৰ এগেইনষ্টে নহ'ল 10জন মানৰ এগেইনষ্টে চাৰ্জশ্বিটত তাৰ মাজত লাই ডিটেক্টৰ কৰিলে লাই ডিটেক্টৰ কৰিব কাৰণে দিল্লীলৈ 7জন মানক লৈ গ'ল আমাৰ তাৰ ভিতৰত প্ৰদীপ হাজৰিকা আপুনি জানে আমগুৰিৰ মন্ত্ৰী হ'লগৈ পিছত অভিজিত শৰ্মা মন্ত্ৰী হ'ল ডিম্ব বৰা কাৰ্যবাহী তেতিয়া হেৰি আছিল বিষয়া আছিল মহকুমা পৰিষদৰ এনেকৈ বহুত মানুহ অভিযন্তা 2জনমানক মানে এই যে হেৰি দিলে চাৰ্জশ্বিট দিলে চাৰ্জশ্বিটত বিচাৰ হ'ল বিচাৰৰ সময়ত তেতিয়া ৰাজ্য চৰকাৰক মাজতে CBI দিলে দেই আমাৰ অসম আৰক্ষীৰ ওপৰত বিশ্বাস নহৈ পেলাই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ৰিকুৱেষ্ট কৰিলে যে এইটো ষ্টেটৰ পৰা CBI দিব লাগে CBI কৰিলে CBI যেতিয়া কৰোঁতে আৰু প্ৰায় মই যেতিয়া প্ৰায় প্ৰতিদিনে বুলি ক'ব পাৰি যেতিয়া জামিনৰ দৰখাস্ত লৈ যাওঁ তাৰ CBI যিজন প্ৰচিকিউশ্যনত থাকে তেওঁৰ মোৰ প্ৰতি লক্ষ্য যে এই মানুহটো সদায় আহে জামিন ল'বলৈ প্ৰায় কোনোবাই মোক কৰিলেও মই লগত থাকোঁ
ই নিশ্চয় জানিব যে আচল কালপ্ৰিট কোন আৰু কি চক্ৰান্ত কৰি ইয়াক ধৰা যাব। মই এইটো গোপনে মানে এইটো এটা ষড়যন্ত্ৰ চলিল আৰু মোৰ হিতাকাংক্ষী দুজনমান আছিল, তেওঁলোকে মোক গোপনে কয় যে আপোনাৰ ওপৰত চকু আছে। আৰু বিশেষকৈ ন্যায়িক খুব ভাল মানুহ আছিলে, এতিয়া তেখেত নাই। তেখেতেও ক'লে যে 2 এদিন আপুনি সতৰ্ক থাকিব। মই ইনফেক্ট ঘৰ আঁতৰি প্ৰায় কিছুদিন থাকিবলগীয়া হৈছিল, ৰাতি ইয়াত নুশুওঁ। তেনেকৈ সেই মানুহখিনিক আমাৰ লোৱা হ'ল। এইটো এটা আপুনি এটা মানে তালৈ সেইটো আপোনাৰ আগবঢ়াইছিলে সেৱা সেই কেছটোত। সেইটো এতিয়া আমি আৰু বিশেষ সেইটো কথালৈ নগৈ মই আপোনাৰ আকৌ বেলেগ এটা ক্ষেত্ৰলৈ আহিছোঁ। আপুনি ন্যায়পালিকাত আপুনি যথেষ্টখিনি আপুনি কাম কৰিলে। আপুনি ইয়াতে আজিৰ তাৰিখত হাইকোৰ্টত, গুৱাহাটী হাইকোৰ্ট আৰু যোৰহাট দুয়োটাতে আপুনি কাম কৰি আছে আৰু বহুখিনি কাম আপোনাৰ এতিয়া গুৱাহাটী কাম চলি আছে বুলি কৈছে আপুনি যথেষ্ট কাম। সাহিত্য ক্ষেত্ৰখনলৈ আহিছোঁ। ৰ'ব, এই আপোনাক এইটো কওঁতে সেইটো মই আৰম্ভ কৰিছিলোঁ, এটা চেণ্টেঞ্চ কৰিছোঁ। এই যে চকলাটিঙৰ ঘটনাটো, হয়, চকলাটিঙৰ ঘটনাত 85জন মানুহ এৰেষ্ট কৰিলে। গ্ৰেপ্তাৰ কৰাৰ পিছত বিচাৰ হ'ল। 79 চনৰ পৰা 15 বছৰ বিচাৰ হ'ল। হোৱাৰ পিছত ৰায়দান হ'ল। যিদিনাখন ৰায়দান হয় সেইদিনাখন 10:30 পৰা দেখিছোঁ চাৰিওফালে পুলিচ, CRP। তেতিয়া মনৰ অলপ সন্দেহ হ'ল যে কি হৈছে। 10.5 বছৰ পিছত দেখিছে মানুহ, জাজ যিজনে বিচাৰ কৰিছিল, এডিশ্যনেল ডিষ্ট্ৰিক্ট জাজ, ছেছন জাজ ওলাই আহিল। ওলাই অহাৰ পিছত ৰায়দান কৰিব। ৰায়দানত দিলে তেওঁ ৰায়, এজন এজনকৈ মাতিলে। 29জনক যাৱজ্জীৱন কাৰাদণ্ড আৰু তাৰে 3জন, 2জন সংঘৰ লগত থকা মানে চাহ মজদুৰ সংঘ, এজন চাহ মজদুৰ সংঘৰ ছেক্ৰেটাৰী আৰু এইজন হ'ল চাহ কৰ্মচাৰী সংঘৰ ছেক্ৰেটাৰী আৰু লগত সেই বাগানৰ যিজন পৰিচালক পাল উপাধিৰ। এই 3জনৰ দণ্ড দিবৰ কাৰণে আমি দণ্ড মানে দোষী সাব্যস্ত হ'ল বুলি ঘোষণা কৰে। ঘোষণা কৰাৰ পিছত তেওঁৰ শাস্তিৰ বিষয়ে কি তেওঁৰ ক'বলগীয়া আছে সেইটো ক'বলৈ দিয়া হয়, সুযোগ এটা। আৰু সেই ঘৰৰ কিবা তেনেকুৱা অৱৰ্ণনীয় কথা আছে নেকি বা খোজে। শুনাৰ পিছত ৰায়দান কৰে আৰু ৰায়দান কৰিলে ৰায়দান হ'ল 3জন মানুহে ভাবি আহিছিল। এজনেতো টিকেট কাটি আহিছিল যে সেইদিনাখন তেওঁ নগাঁৱলৈ যাব, এখন তেওঁ মিটিং আছে। চাহ কৰ্মচাৰী সংঘৰ যিজন ছেক্ৰেটৰী, তেওঁ টিকেট কাটি থৈছে যে যাবগৈ, তেওঁ ফূৰ্তি বনাই আছে। আৰু তেওঁ সেইদিনাখন যিদিনাখন ঘটনা হৈছিল, যিদিনাখন সেই ঘটনাটো হয় মানে সেইদিনাখন তেওঁ নিজে নাছিল ইয়াত। সেইদিনাখন আছিল ডিব্ৰুগড়ত এখন মিটিঙত তেওঁ সভাপতি কৰি আছিল। কিন্তু তেওঁ ভাবিছে মোৰতো একোৱেই নাই, কি হ'ব। তাৰপৰা বাকী 2জনেও তেনেকৈ তাৰপিছত যেতিয়া 11:30 বজাত ৰায়দান কৰিলে, ৰায়দানত হ'ল যে 3জনক এজন এজনকৈ ফাঁচি দিব লাগিব। এজন যেতিয়ালৈকে মৃত্যু নহয় তেতিয়ালৈকে 2য়, তৃতীয়, এই 3জনক ফাঁচি অৰ্ডাৰ হ'ল। 3জনক যেতিয়া কেপিটেল পানিছমেণ্টৰ অৰ্ডাৰ হ'ল, কেনেকুৱা হ'ব অৱস্থা চাওক। এতিয়া গোটেই কাঁহ পৰি জিনজৰা অৱস্থা। যিজনক মানে ডিব্ৰুগড়ত থকা বুলিও কৈছিল, তেওঁ সম্পৰ্কীয় হয়, কিন্তু মই লোৱাৰ কোৰ্টত কেছ চলোৱা নাছিল। এনেই জানো তাৰ উকিল বেলেগ আছিল। তাৰপিছত মই কৈ ওচৰতে কৈ যে আপুনি কি এনেকুৱা দোষ কৰিলে যিটো কাৰণে আপুনি মৃত্যুদণ্ডৰে দণ্ডিত হ'বলগীয়া হ'ল। তেওঁ মোৰ হাতখনত মই ধৰিলে, নাম কাঢ়ি মাতে মোক। মই শপত খাই কৈছোঁ মই কোনো দোষ কৰা নাই আৰু এনেকুৱা জঘন্য কাম মই ভাবিব নোৱাৰোঁ, জঘন্য কাম মই কৰা নাই। এইটো সম্পূৰ্ণ মনে সজা কথা, মই সম্পূৰ্ণ নিৰ্দোষী আৰু মোৰ ভগৱানৰ ওপৰত বিশ্বাস আছে, মই এই শাস্তি মোৰ বাহাল নাথাকিব। তেওঁ একদম ডক্টৰ থকা হেৰিয়াত সোমাই থাকি কৈছে। মই ক'লোঁ মোৰ সম্পৰ্কে অলপ মানুহ মামা হয়, আপুনি ভাবনি নকৰিব, চিন্তা নকৰিব, গীতা পাঠ কৰকগৈ,
এই কিবা যিমান দিন থাকিব লাগে আপুনি গীতা পাঠ কৰক আৰু যি মন যায় ধৰ্মৰ প্ৰতি কি মন যায় পঢ়ক আৰু এইবোৰ কথা নাভাবিব ভাগ্য বুলি ধৰি ল'ব। তাৰপিছত মোক ক'লে যে মই দায়িত্ব দিলে তিনিওজন কাঠগড়াত সময় আছে তিনিওজনে ক'লে যে আপুনি যোৰহাটৰ পৰা গৈ গুৱাহাটীত যাকে ধৰি পেলাই আপুনি কেছটো চলাব লাগে। মোৰ খুব শোকে খন্দা মাৰি ধৰিছে কথা পাতিব পৰা নাই। গ'লোঁ গৈ গুৱাহাটীত এজন ভাল নাম জ্বলা উকিল আছিল তেতিয়া, এতিয়া নাই তেখেত, চৌধুৰী যতীন চৌধুৰী, তেওঁ ক্ৰিমিনেল খুব ভাল, তেওঁৰ লগত পৰামৰ্শ কৰিলোঁ। তেওঁ চাই যিটো এইটো কেছততো এনেকুৱা অৰ্ডাৰ হ'ব নোৱাৰে, কেনেকৈ হ'ল? কেনেকৈ হ'লতো উপায় নাই, হ'ল। তাৰপৰা বোলে নাই আমি আপিল কৰিম আৰু এইটো মোৰ বিশ্বাস এই কেছটোতো আমাৰ ভাল হ'ব। তাৰপৰা ৰাতি দিনতে মই 3 দিন তাত থাকি গোটেইখিনি কমপ্লিট কৰা হ'ল, আপিল ফাইল কৰা হ'ল। আপিলৰ ৰায় যেতিয়া জ্ঞান বুলি এজন জাজ, খুব পায়াস জাজ, তেওঁ গোটেই জাজমেণ্টটো পায় 4 দিন একেৰাহে আমাৰ আৰ্গুমেণ্ট হৈছে। তৰ্ক হোৱাৰ পিছত ৰায় দিলে, শেষত ৰায় দান কৰিলে যে এই 29জন যিজন যাৱজ্জীৱন দিছিলে খালাচ আৰু 3জনক মৃত্যুদণ্ডৰে যিজনে দিলে খালাচ কৰি দিলে, চব খালাচ। বাহ! দৰ্শক শ্ৰোতা, আজি আমি এই অনুষ্ঠানত তেখেতে এইখিনি গুৰুত্বপূৰ্ণ কথা সেইকাৰণে কৈ আছে। তেখেত নিজে আচল কথা, তেখেত এগৰাকী অধিবক্তা, তেখেতে ন্যায়পালিকাৰ লগত তেখেতে নিজে জড়িত হৈ আছে। মনৰ কিছুমান কথা অভিজ্ঞতা, যিখিনি অভিজ্ঞতাটো আমিও নাজানিছিলোঁ ইমানখিনি কথা, হয়তো আপোনালোকেও নাজানিছিলে। আজি আমাৰ এই অনুষ্ঠান চাই আছে, এইবিলাক কথা যিবিলাক কথা সদায় থাকি যায়, আচলতে কোৱা নহয় বা মানুহে বহুতো নাজানে। তেখেতে মনৰ কথা, সেই মনৰ কথাখিনি তেখেতে আচলতে আপোনালোকৰ আগত আজি ব্যক্ত কৰিছে। আৰু মোৰো আজি সৌভাগ্য যে এনেকুৱা কথাবিলাক ময়ো আজি জানিব পাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে আজি আমাৰ যি অনুষ্ঠান চাই আছে, বাৰ্তালাপ অনুষ্ঠান, তেখেতৰ পৰা এইখিনি কথা শুনি, ভৱ গোস্বামীদেৱৰ পৰা যিখিনি কথা তেখেতে কৈ আছে, নিজৰ জীৱনৰ অভিজ্ঞতাৰ কথা, নিজৰ ওকালতিৰ কথা কৰাৰ কথা, যিখিনি ইমান সুন্দৰ মানে এটা জীৱনৰ অভিজ্ঞতাৰ কথা, অসম আন্দোলনৰ কথা, এইখন চাহ বাগানৰ কথা তেখেতে কৈছে। এই কথাবিলাকে এটা আমি নজনা কথা, এটা নতুন দিশ তেখেতে আমাক জনাইছে। আৰু আমি আশা কৰিছোঁ আপোনালোকেও এইবিলাক কথা আজি জানিব পাৰি আপোনালোকে নিশ্চয়কৈ উপকৃত হৈছে বা আপ্লুত হৈছে আমাৰ এই অনুষ্ঠান চাই। আমি অন্য এটা দিশলৈ গৈছোঁ এতিয়া। আপুনি সাহিত্যৰ লগত জড়িত কেতিয়াবা? সাহিত্যৰ লগত মই 1961 চনৰ পৰা জড়িত হ'লোঁ। হয়, তেতিয়া লেখাবিলাক কেতিয়াবা 2-এটা কলেজৰ আলোচনীত লেখোঁ, কেতিয়াবা ক'ৰবাত 2-এটা গল্প লেখোঁ, ইমান নহয়। কাৰণ মোৰ দিনটো পেচা আপোনাক আগতেই ক'লোঁ, ব্যস্ত থাকোঁ। তাৰ মাজতে যে কেতিয়াবা 2-এটা লেখোঁ, আলোচনী 2-এটা আমাৰ পুৰস্কাৰো পাইছোঁ হেৰিয়াৰ কাৰণে। এই গল্প চবলো যে হয়, প্ৰবন্ধ, JB কলেজত থাকোঁতেও। 61 চনত মই বিশেষকৈ হৰিপ্ৰসাদ নেওগ ইয়াত আছিলে, মোৰ এই কাষৰ ঘৰটোৱে। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক আছিল তেওঁ। ডিব্ৰুগড়ত তেখেতৰ যেতিয়া থাকে তেতিয়া তেখেতৰ মৃত্যু হ'ল। তেখেতে মোক জোৰ কৰিলে যে লক্ষীনাথ বেজবৰুৱাৰ শতবাৰ্ষিকী যেতিয়া হয়, সেই সময়তে মোক খুব জোৰ কৰিলে যে তুমি আহা আমাৰ সাহিত্য সভাত জইন কৰা। আৰু তেখেতৰ কথা মানে মই তেখেতক খুব শ্ৰদ্ধা কৰোঁ। তেখেতৰ কথা মানে মই জইন কৰিলোঁ। মই, নগেন শইকীয়া, আমাৰ তাৰপিছতে অমল ৰাজখোৱা, বসন্ত গোস্বামী, এইবোৰ লাহে লাহে আমি ক্ৰমান্বয়ে, প্ৰকাশ গোস্বামী, সকলো আমি সেই সময়তে জইন কৰোঁ। বিশেষকৈ প্ৰেৰণা পাইছিলোঁ হৰিপ্ৰসাদ নেওগৰ পৰা। তাৰপিছত আমাৰ খুব ভাল কৰ্মী আছিল নগেন শইকীয়া, সহকাৰী সম্পাদক আছিল তেওঁ। খুব ভাল, চিনচিয়াৰ, কাম কৰে খুব ভাল। আৰু তেওঁ মানে যিমান হুলস্থুল থাকে, তেওঁক কিবা প্ৰস্তাৱ এটা লিখিবলৈ ক'লে 1 মিনিটৰ ভিতৰত লিখি আনিব পাৰে শুদ্ধকৈ। ডাঙৰ গুণ আছিল দেই। সেইকাৰণে আজি তেখেত ইমান ডাঙৰ এই অৱস্থাত পাইছেগৈ। সেইবিলাক মানুহৰ লগত আমি একেলগে জইন কৰিছিলোঁ। নগেন শইকীয়াদেৱ অলপ আগত আছিল, আৰু নগেন শইকীয়া তেতিয়া যোৰহাটতে আছিল, দেৱীচৰণতো কাম কৰিছিল। এই তেনেকৈ সেই সময়ত থকাৰ পিছত সাহিত্য সভালৈ সোমাই গ'লোঁ। আৰু 61 চনত যে এবাৰ সোমালোঁ, ওলাই আহিব পৰা নাই। মই এতিয়া ওলাই আহিব পৰা নাই, আছোঁ তাতে। দায়িত্ব বেছি আহিছে। এতিয়া যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি হোৱা কথা ভবা নাছিলোঁ। নিৰ্বাচন কৰি খেলিবলৈ ক'লে, আৰু আপোনালোকক সুনিশ্চিত হ'ব
সৰ্বাধিক ভোটত মই জয়ী হ'লোঁ। দায়িত্ব আহি গ'ল। এতিয়া প্ৰায় সাহিত্য সভা কৰিবলৈ বহু শাখালৈ যাবলগীয়া হয়। শাখা সেইবিলাক নিষ্ক্ৰিয় হৈ গৈছিলে। বহু শাখা এতিয়া আমি পুনৰ সক্ৰিয় কৰিছোঁ আৰু নতুনকৈ শাখা খুলিছোঁ। বিশেষকৈ এখন শাখা খুলি আপোনালোকে যাব যে বহিৰাজ্যত শাখা আমাৰ কৰ্ণাটকলৈ গৈছিলোঁ। কৰ্ণাটকত মই ফুৰিবলৈ মোৰ সম্পৰ্কীয় মানুহো থাকে, ছোৱালীজনীও তাত মই বিয়া দিছোঁ। বাংগালোৰত সাহিত্য সভা নাছিল কোনোদিনেই। বহুতে যত্ন কৰিছিল আগতে, কিন্তু যত্ন কৰিলেও হোৱা নাছিল। মই অনলাইন যোগে দেখিছোঁ তাত মানুহ গোটোৱা বৰ টান। ইটো তাৰ পৰা সিটো তালৈ 25-30 কিলোমিটাৰ যাব লাগে, কাৰো সময় নাই। ৰাতি আহে ক'ত এইবোৰ কথা সাহিত্য কথা ভাবিবলৈ সময় নাই। তেতিয়া মই ফোন নম্বৰ ডাক পালোঁ মোৰ ছোৱালীজনীৰ জৰিয়তে কথা পাতিলোঁ। আমি ইচ্ছা কৰোঁ অসম সাহিত্য সভাৰ এটা শাখা কিয় আমেৰিকাত হ'ব পাৰে, লণ্ডনত হ'ব পাৰে, ইয়াত কিয় হ'ব নোৱাৰিব, আপোনালোকে আহিব লাগে। আহিলে মোক ক'লে আপোনালোকে এটা কাম কৰক, অনলাইন আমি কথা পাতোঁ। মই অনলাইন আমি এখন মিটিং কৰিলোঁ, প্ৰায় বহু লোক আমাৰ মোক সহায় জনালে আৰু মানুহখিনি ইমান উৎসাহেৰে একচেপ্ট কৰিলে আৰু ক'লে যে আমি এবাৰ 100জন আমি আজি তেতিয়া 25জন 20জন হ'লেই আমি শাখাখন খুলিব পাৰোঁ। সেইখিনি লগে লগে হ'ল সেইদিনাখন। সেইখিনি লগে সকলোৱে ফৰ্ম ফিল আপ কৰি পেলাই এই এটা ডাঙৰ কাম হ'ল যে মই তালৈ যোৱাৰ কাৰণেতো মোৰ ভাল কাম এটা হ'ল কি এখন শাখা কৰ্ণাটকৰ বাংগালোৰত খুলিব পাৰিলোঁ। এইটো এটা খুব ডাঙৰ কাম হ'ল। আৰু ইয়াতো নিষ্ক্ৰিয় হৈ কিবা এখন আৰু বৰভেটিত এখন আমি শাখা খুলিলোঁ। মই সভাপতি হোৱাৰ এমাহৰ পিছতে মোৰ পূৰ্ণকান্ত বৰা বুলি যিজন মানুহ থাকে তাৰ সভাপতি, এই এখন বৰভেটি যিটো আপোনালোকে নাম শুনিছে মোৱামৰীয়াসকলৰ তাত ভেটি, সেই তাৰ মানুহখিনিক লগ কৰি তেখেতক বৰ ভাল মানুহ দেই, সেই গাঁওখনৰ মানুহ। তেখেতসকলক প্ৰস্তাৱ দিলে শাখা ইয়াত হ'ব লাগে, এই গোটেই ডাঙৰ এটা বৃহৎ অঞ্চল। আৰু সেইটোত একেদিনাই যিদিনাখন আমি চবে গৈ তাত সভাখন আনুষ্ঠানিকভাৱে ঘোষণা কৰিলোঁ, 109জনক আজীৱন সভ্য 1100 টকা দি আজীৱন সভ্য কৰি পেলাই শতদলৰ যিটো সন্মান, আমাক কেইবাটাও থাকে সাধাৰণ শতদল স্বৰ্ণ হ'বলৈ হ'লে 50জন লাগে, শতদলৰ সন্মান হ'বলৈ 100জন লাগে। তেওঁলোকে 109জন কৰি সেই একেদিনাই তেনেকৈ শতদলৰ যিটো সন্মান সেইটো পাইছে। সেইটো এটা ডাঙৰ কাম। আমাৰ যোৰহাট জিলা সাহিত্য সভাই আগতে তেনেকৈ ভবা নাছিল, কিন্তু এই বৰভেটি নিচিনা অঞ্চলত সেইটো হ'ল। তেনেকৈ বহুত শাখা হৈছে এতিয়া আৰু কেইবাখনো গ্ৰন্থও প্ৰকাশ হৈছে। আপোনাৰ গ্ৰন্থ কথালৈ আপুনি এতিয়ালৈকে কিমান গ্ৰন্থ? এতিয়া মোৰ মানে গ্ৰন্থ হিচাপে লেখ হিচাপে চালে প্ৰায় 1700মান হ'লগৈ, কিন্তু তাৰ ভিতৰত বেছিভাগ এই সম্পাদিত আছে আৰু এনেই মৌলিক গ্ৰন্থ হিচাপে আছে কিছু। মোৰ সম্পৰ্কেও লিখিছে দুজন, মানে এজন প্ৰসেনজিৎ গোস্বামী গোলাঘাট জিলাৰ গোলাঘাট নহয় ডিব্ৰুগড় জিলাৰ তেওঁ সভাপতি আছিল। সেই ডিব্ৰুগড় জিলাৰ সভাপতি প্ৰসেনজিৎ কুমাৰ গোস্বামী, তেখেতো অধিবক্তা, তেখেত যোৰহাটত আছিলে, যোৰহাটৰ পৰা গৈ তালৈ গ'ল। তেখেতে এখন কিতাপ মোৰ বিষয়ে লিখিছে আৰু এখন মোৰ নাম বিষয়ে লিখিছে, এখন বৰ্ণিল সান্নিধ্য। এইটোত মোৰ জীৱনৰ বিভিন্ন দিশৰ ওপৰত এনেকৈ লিখিছে আৰু মোৰ যিখিনি গুণগ্ৰাহী মানুহ তেওঁ লগ পাইছিল সেইবিলাকৰ মত লৈছে, এনেকৈ এখন ওলাইছে। আৰু সেই প্ৰসেনজিৎ গোস্বামীয়ে লিখাখনত বহুত বিস্তৃতভাৱে কথা লেখা আছে, আৰু সেইখন ইয়াত মই দেখা নাই। এইখন এখন কিতাপ মই শেষত লিখিছিলোঁ, মহীৰূহৰ প্ৰচ্ছায়া। মহীৰূহৰ প্ৰচ্ছায়া, তাত এই মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ পুৰুষ, জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভা, মিত্ৰদেৱ মহন্ত আৰু জ্ঞানপীঠ বঁটা বিজয়ী, প্ৰথমজন জ্ঞানপীঠ বঁটা বিজয়ী, তাৰপিছত ভূপেন হাজৰিকা, বকুল বনৰ কবি আনন্দেশ্বৰ বৰুৱা, সাহিত্যাচাৰ্য যতীন্দ্ৰনাথ গোস্বামী, এনেকৈ এইসকলৰ যিটো জীৱনৰ আদৰ্শ আৰু তেখেতৰ যিটো জীৱনৰ অৱদান সাহিত্যিক জীৱনৰ, এই বিষয়ৰ সম্পৰ্কত কিছু লিখিছোঁ। আৰু প্ৰত্যেকজনৰে একোটা মই মোৰ নিজৰ কবিতা নহয়,
এই প্ৰত্যেকৰ জনৰ মূৰতে তেওঁলোকৰ এইটো মহিৰহৰ পৰ্যায়ৰ যিটো মোৰ মই তেওঁলোকক মানে এনেধৰণে এটা তেখেতসকলৰ স্মৃতিত প্ৰশস্তি এই প্ৰশস্তি মই প্ৰত্যেকজনৰে দিছোঁ মোৰ নিজৰ ভাষাত। আৰু এই কিতাপখনৰ নাম মই দেখিছোঁ এতিয়া নাইকিয়া মোৰ হৈছে, প্ৰায় শেষ হৈ গৈছে। এই কিতাপখন কিছু আদৰ হোৱা যেন লাগে অনুভৱ হয়। এইখন আছে অৱক্ষয়, ইয়াত আছে প্ৰায় এই সমসাময়িক যিটো অৱস্থা, সমাজখন কেনেকৈ অৱক্ষয় হৈছে, সেইটোৰ ওপৰত মূল্যবোধৰ অৱক্ষয় হৈছে, সেই সম্পৰ্কত অলপ গুৰুত্ব দেখা। অন্তৰ্য্যৰ অনুভৱ এইখন এখন মই লিখিছিলোঁ, তাতো প্ৰায় 29টামান গল্প আছে, 18টা গল্প আছে, গল্প সংকল এইখন। তাৰপৰা ভ্ৰমণ কাহিনী আছে। মই সৰ্ববৃহৎ সমুদ্ৰদ্বীপ ভ্ৰমণৰ যিটো অভিবীক্ষণ, সেই অভিবীক্ষণ মানে মই অষ্ট্ৰেলিয়ালৈ গৈছিলোঁ। অষ্ট্ৰেলিয়া ভ্ৰমণ কৰোঁতে যিটো মোৰ অভিজ্ঞতা হ'ল, সেইবিলাকৰ সম্পৰ্কত এই কিতাপখন তাত বহুতো জানিবলগীয়া কথা, বহুত কথা তাত মই দিবলৈ চেষ্টা কৰিছোঁ। এনেকৈ কিতাপ কিছু লেখা খুব ভাল গুৰুত্বপূৰ্ণ কিতাপেই আপুনি লিখিছে। আপোনাৰ এইখিনি কথাটোৰ পৰা আমি গম পালোঁ আপোনাৰ সাহিত্য সভাৰ জড়িতৰ কথা। আপুনি বহুকেইজন গুণী জ্ঞানী মানুহৰ লগত আপুনি সান্নিধ্য পায়। তেতিয়াই 1961 চনত কৈছিলে আপুনি, তেতিয়াৰ পৰা এটা বৰ্ণিল যাত্ৰা আপোনাৰ সাহিত্যৰ ক্ষেত্ৰখনত, কাৰণ ইমানখিনি মানুহৰ লগত কাম কৰিছে। এটা আপোনাৰ যে অভিজ্ঞ মানে পুষ্টময় ব্যক্তি আপুনি। আপোনাৰ সংসাৰ পৰিয়ালৰ কথা হ'লেও জানিব বিচাৰিছোঁ। সংসাৰ বুলিবলৈ মই 1975 চনত মোৰ পৰিবাৰক মই বিয়া কৰিলোঁ। তেওঁৰ নাম দীপ্তি দত্ত আছিল, মই গোস্বামী লিখোঁ। গতিকে সেই সময়টোত কিছুমানে আপত্তি কৰে, গোস্বামী হৈ আকৌ দত্ত ঘৰলৈ গ'লি। তাৰপিছত মই ক'লোঁ যে মোৰ পিতৃ মাতৃটো নায়েই, পিতৃৰ মোৰ আশীষ নহ'লে মই এইখন বিয়া পাতিব নোৱাৰোঁ। মোৰ মা যেতিয়া প্ৰস্তাৱ দিয়ে, তাৰপিছত মোৰ মামীয়ে, বিশেষকৈ মোৰ এগৰাকী মামী আছিল ঢলৰ সত্ৰৰ বৰবোৱাৰী হেমপ্ৰভা গোস্বামী, তেওঁ কিতাপ চিতাপ লিখিছে। তেওঁ কৈছে যে ছোৱালীজনী তই বিয়া কৰ, গুণী ছোৱালী। তেওঁ তেতিয়া মই যেতিয়া বিয়া কৰোঁ, তেওঁ MA BT পাছ কৰিছে। MA BT পাছ কৰি কলেজত শিক্ষকতা কৰি আছে। তোৰ ঘৰ ধৰা ছোৱালী, তই ভাল পাবি। ময়ো তেওঁক চিনি নোপোৱা নাই, ওচৰত থাকোঁ, ভাল পাওঁ, দেখিছোঁ। কিন্তু মোৰ মনে মই আপত্তি কৰা নাই, কিন্তু ঘৰৰ যদি আপত্তি কৰি মোৰ আপত্তি হ'ব পাৰে, সেই কথা ভাবি তেওঁ মামীয়ে ক'লে যে মই নিজে কথা পাতিম আটাৰ লগত। আৰু মই আটাই বৰ উদাৰ মানুহ, তেখেত আহিলে কোৱা হ'ল। মোৰ মাহীদেউ আছে, মা ঢুকোৱাৰ পিছত বিয়া কৰালে, কিন্তু আটা বা মাহীদেউ কোনেও তেওঁক যাবলৈ কোৱা হ'ল যে সেইখন ঘৰ যোৱা, কথা বতৰা পতা, যদি পচন্দ তোমালোকে কৰা মই সন্মতি জনাম, বিয়া পাতিম, নহ'লে নাপাতোঁ। আৰু তেখেত গ'ল। তেখেতে খুব সন্তোষ পালে, পাই পেলাই আহি মোক কয়, তই বিয়া পাত, মোৰ আশীৰ্বাদ আছে। আৰু 75 চনৰ মাঘী পূৰ্ণিমাদিনাখন বিয়া হৈ গ'ল। অতি সুন্দৰ। ল'ৰা এটা, এই তাৰ নাম সুদীপ্ত নয়ন গোস্বামী, সিও ওকালতি কৰে মোৰ। সিও সেই ক'লে যে ময়ো স্বাৱলম্বী হ'ব বিচাৰোঁ, চাকৰি তাকৰি ধান্দা কৰা নাই। তাৰপৰা দুজনী ছোৱালী, এজনী ডাঙৰজনী তেওঁ বৰ্তমান মেলবৰ্ণত আছে, অষ্ট্ৰেলিয়া। সেইকাৰণে মই অষ্ট্ৰেলিয়ালৈ গ'লোঁ। কিতাপখন এইটো মানে কাৰকটো সেইটো অষ্ট্ৰেলিয়ালৈ গ'লোঁ। আৰু তাইও বেছ ভাল চাকৰি এটাই কৰে এতিয়া। তেওঁৰ হাজবেণ্ডো বৰ উপযুক্ত, ভাল চাকৰি এটাই কৰে তেওঁ ডিব্ৰুগড়ৰ। আৰু তাৰ মোৰ দ্বিতীয়জনী ছোৱালী, তাই সুভাষনা গোস্বামী, তাইক মই বেংগলোৰতো আছে, চাকৰি কৰি থাকে। আৰু তাইও এতিয়া বৰ্তমান ভাল চাকৰি এটাই কৰি আছে। গতিকে মোৰ সংসাৰ ইয়াত। বোৱাৰী আহিলে, বোৱাৰী আলিআইলিগাং সত্ৰৰ, আৰু তেওঁ গাইনকলজিষ্ট। আৰু এতিয়া SD যিটো ইয়াৰ SDMৰ পষ্ট আছে, তাৰ তেওঁ ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট, মানে যোৰহাট মেডিকেল কলেজৰ, যোৰহাট মেডিকেলত তেওঁ ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট কৰি থাকে। আৰু বোৱাৰী হিচাপে বৰ আমি সুখী।
তেওঁক লৈ আপোনাৰ পৰিয়ালো যথেষ্ট মানে খুব ধুনীয়া এতিয়ালৈকে আপোনালোকৰ আশীৰ্বাদ মানে আপোনাৰ পৰিবাৰৰ পৰা আৰম্ভ কৰি চব ভাল আপুনি মানে ঈশ্বৰৰ অনুগ্ৰহ আপোনালোকৰ আশীৰ্বাদ হয় হয় মই এটাই কথা আমিনো পইচা পাতি কি এইটো যি ঘটিছোঁ ইয়াতে থৈ যাব লৈতো নাযাওঁ লৈ যাব নোৱাৰে কোনেও নোৱাৰে যিমান পৰাক্ৰমী হওক যিমান যাক যেনেকৈ পল দুই এটকা পাই দিয়ে আৰু মই সেইদিনা মই এখন আপোনালোকে শুনি ভাল পাব ইয়াতে নামঘৰ এটা এইখিনি ৰাইজে লাগে মই মাটি মোক কথা ক'লে যে অলপ মাটি দিয়ক নহ'লে আমাৰ নামঘৰটো নবহে মই 2 কঠা মাটি দান দিছোঁ খুব ভাল এইটো নামঘৰ এতিয়া সমাজৰ কাৰণে সমাজৰ বৰ ধুনীয়া নামঘৰ চলি আছে তাৰ উপৰি মই যোৰহাটৰ যিখন সংগীত মহাবিদ্যালয় সেইখনৰ মই অন্যতম প্ৰতিষ্ঠাপক যোৰহাটত এখন চৰকাৰী হ'ল যোৰহাট সংগীত মহাবিদ্যালয় সেই যোৰহাট সংগীত যিখন সত্ৰীয়া সংগীত মহাবিদ্যালয় মই তাৰ যিটো ভৱন বাদ্য বিভাগৰ ভৱন সেইটো মই দান দিছোঁ এনেকৈ আৰু তাত মই গভৰ্ণিং বডি এতিয়া প্ৰেচিডেণ্ট হৈ আছোঁ মানে আপুনি সামাজিক বহুত এটা অনুষ্ঠানত জড়িত প্ৰায় এতিয়ালৈকে মই মহাপুৰুষ শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰ আপোনালোকে চাৰ্কুলাৰটোৰ সন্মুখত দেখিছে তাত মই 2বাৰকৈ সভাপতি আছোঁ আৰু প্ৰতিষ্ঠা কালৰ পৰা মই আছোঁ তাত প্ৰতিষ্ঠাৰ পৰা সময় যিহেতু হৈ আহিছে শেষত জানিব বিচাৰিছোঁ আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি ভৱিষ্যত আৰু মোৰ এতিয়া কিমান দিন আৰু পালেহি নহয় ঘাট পালেগৈ নাও নাই পোৱা ঘাট পালে আপোনাক দেখি লগা ঘাট আৰু মানে ভালকৈ নামিব পাৰিলে হয় আৰু মই এইটো দেখাত আপোনাৰ বহুত দূৰত আছে যেন লাগিছে ওচৰত নাই দেখা এতিয়া দেখা আমিতো নাও গৈ আছেতো নাওখন গৈ আছে কিন্তু ঘাট পাৰটো দেখা নাই এতিয়া ঘাটটো মানে সময় আছে আৰু পাবলৈ নাই মই ক'ব নোৱাৰোঁ কিমান দিন খাৰ আছে হয় কিন্তু পৰিকল্পনা তেনেকুৱা নাই যিটো মই মানে কি আৰু যিকেইদিন আছোঁ কিবা এটা থৈ যাব পাৰিলে ভাল পাওঁ মানে কি থৈ যাবলৈ ধন টকা পইচা কথা কোৱা নাই যে এই মানুহটো এনেকুৱা আছিল সামাজিকভাৱে কিবা অৱদান মানে আপুনি যিখিনি দিব বিচাৰিছে বা কৰিব বিচাৰিছে সমাজখনৰ বিষয়ে অৱদান চাওক এতিয়া সমাজৰ যিটো এতিয়া প্ৰমূল্যবোধ মানুহৰ আছে মানুহ হৈছে মানুহ বহুত হ'ল মানুহ ঠাই হ'বলৈ এতিয়া যিবোৰ বহুত ওখ ঘৰ হ'ল কিন্তু মানুহৰ মনবোৰ ওখ হ'লে নাই ডাঙৰ কথা কৈছে মানুহৰ মন কিমান ওখ হ'ল আমি মানুহটো বহুত হ'ল ঘৰ উদ্ভিদ ইটোৰ ওপৰত সিটো ঘৰ সেই কেইবা মহলা হ'ল আমাৰ অন্তৰখন কিমান মহলা হ'ল সেইটো কেতিয়াবা দুখ লাগে ভাবি আমি সঁচা মানুহ হ'ব পৰা নাই যেন লাগে যেন বহুত কিবা এটা কৰিব লাগিছিল কৰা নাই আমি ক'ৰবাত এতিয়া কিবা এটা প্ৰশ্নবোধক ৰৈ আছোঁ সুখী যদিও সেইফালৰ পৰা চিন্তা কৰিলে কেতিয়াবা ৰাতি টোপনি নাই এনেকুৱা অৱস্থা হয়গৈ তথাপিতো তাৰ মাজত মানুহ আশালৈ জীয়াই আছে মানুহ সদায় আমি আশাবাদী আমি আশাটো কৰোঁতে ভালটো হওক ভাল আৰু কেলৈ আমি সদায় জানো যে ৰাতি হ'লে ৰাতিপুৱাবই এনেই এতিয়া মানে আমাৰ যুৱ প্ৰজন্মক বহুতে দোষ দিয়ে কিন্তু যুৱ প্ৰজন্মক দোষ দিয়াৰ লগতে আমাৰ অভিভাৱকসকলৰ এইটো দায়িত্ব আছে আমি আধ্যাত্মিকভাৱে ল'ৰাটোক শিক্ষা দিছোঁ নাই মোৰ যদি ল'ৰাটোৱে ভৱিষ্যতে আধ্যাত্মিক জ্ঞান কৰে মই এতিয়া সৰুতে নিদিওঁ বয়সত যদি লাভ নাই ল'বও নোৱাৰিব আৰু আধ্যাত্মিক যদি সেই পৰিশীলন নাথাকে মানুহ সঁচা মানুহ হোৱাত বৰ টান এইটো মই কৈ গ'লোঁ সঁচা মানুহ হ'ব লাগিব মই ক'লোঁ মানুহ হৈছোঁ কিন্তু সঁচা মানুহ পাবলৈ খুব কঠিন দৰ্শকবৃন্দ ভৱ গোস্বামীদেৱে যি কথা তেখেতে শেষত কৈছে যে মানুহ নহয় সঁচা মানুহ হ'ব লাগে আমি আশা কৰিম আপুনি যদি ইচ্ছা কৈছে বা যিখিনি মনৰ কথা ব্যক্ত কৰিলে আৰু শেষত আপুনি যিটো কথা কৈছে আমি সঁচা মানুহ হোৱাটো দৰকাৰ আপোনাৰ এই আহ্বান আমি সকলোৱে ল'ব লাগে আপোনাৰ যি আদৰ্শ আপুনি আদৰ্শৰ কথা কৈছে সেই আদৰ্শ আমি সকলোৱে ল'লে সমাজখন এটা সঠিক ৰূপত গতি কৰিব আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু লগতে আমি আকৌ কৈছোঁ যে ঘাট বহুত দূৰতে চামিলি দেখা নাই আশা কৰিম আপোনাৰ সুস্বাস্থ্য দীৰ্ঘায়ু আপুনি আৰু এই ক্ষেত্ৰলৈ আৰু বহুতো অৱদান আগবঢ়াব পাৰ ঘাট পোৱালৈকে যে গৈ থাকিব পাৰিলেই হয় গৈ থাকিব নিশ্চয়কৈ গৈ থাকিব আপোনাক পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাৰিছোঁ ধন্যবাদ